দ্বাদশ অধ্যায় ভক্তিযোগ পদ অৰাম পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত প্ৰদক্ষিণ কৰি জুৰি লন্ত জোৰহাত কৃষ্ণক সম্বন্ধি হেন বুলিলা অৰ্জুনে আৰু একে সংশয় মিলিল মোৰ মনে পূৰ্বত মুহুক হেনৌ কৰিলা গোসাঁই জ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই এবে কহা একাদশ অধ্যায় অন্তত অভক্তি হে পৰম তত্ত্ব গুহমূৰ মত জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান যদি দয়া আছে মুত কহা ভগৱান কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন অ তাহাৰ নিৰ্ণয় কহো শুনা সাৱধান জয় কৃষ্ণ। এতিয়া আমাক এই দ্বাদশ অধ্যায় ইয়াত দিছে ভক্তিযোগ। একাদশ অধ্যায়ত কৃষ্ণ প্ৰভু ভগৱন্তই অৰ্জুনক কৈছিল যে হে অৰ্জুন ইয়াৰ আগত সেই জ্ঞান কৰ্ম কথা কৈছিল। একাদশ অধ্যায়ৰ শেষত অকণমান ভক্তিযোগৰ কথা উল্লেখিত কৰিছিল। সেইকাৰণে অৰ্জুনে কৃষ্ণক কৈছে যে হে প্ৰভু তোমাৰ চৰণত মই প্ৰণিপাত কৰিছোঁ যে পূৰ্বত তুমি মোক কৈছিলা হে জ্ঞানৰ ব্যতিৰেকে কাৰো গতি নাই। আকৌ তুমি এই একাদশ অধ্যায়ৰ শেষত ক'লা কেৱল ভক্তিহে গতি সাধন কৰে। তো মোৰতো মনত অলপ সংশয় হৈছে এতিয়া জ্ঞান আৰু ভক্তি কোনটো সৰ্বশ্ৰেষ্ঠ? যদি তোমাৰ মোৰ প্ৰতি দয়া আছে মোৰ প্ৰতি তোমাৰ সদয় হয় তেনেহ'লে এই কথাখিনি তুমি মোক বুজাই কোৱা। এতিয়া কৃষ্ণই ক'ব। কোনে সুধিছে? অৰ্জুনে সুধিছে। এতিয়া আমি অৰ্জুনৰ দৰে আমি শুনো। আমি অৰ্জুনৰ দৰে শুনিব লাগিব। আজি অৰ্জুনে যিমান প্ৰশ্ন কৰিছে আৰু সিফালে একাদশ স্কন্ধত উদ্ধৱে যিমান প্ৰশ্ন কৰিছে কৃষ্ণক আমাৰ সমস্তৰ বাবে কৈছে। আহক আমিওতো বিচাৰি আছোঁ বোলে জ্ঞানৰ দ্বাৰাই গতি পায়, কৰ্মৰ দ্বাৰাই গতি পায়, ভক্তিৰ দ্বাৰাই গতি পায়। এতিয়া আমাৰ তিনিটা পন্থী চলি আছে, জ্ঞান, কৰ্ম আৰু হ'লে ভক্তি। আমি জানিব লাগে কলি যুগত ভক্তিয়ে প্ৰধান। আমি যিমান জ্ঞানী কৰ্মী নহওঁ ভক্তি যদি নকৰোঁ ভক্তি ব্যতিৰেকে আমি কেতিয়াও গতি সাধন কৰিব নোৱাৰোঁ বা জীৱক মুক্তি দিব নোৱাৰোঁ। এতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই ক'বলৈ আৰম্ভ কৰিছে। আহক কি বা কৰে আমি শুনি লওঁ। আনতন ভজি মাত্ৰ মোতে ভজয় নিত্ৰ মুত মন নিবেশিবে দিহ কৰি চিত্ৰ পৰম শ্ৰদ্ধাৰে মোক কৰিলে কসাৰ তাত মোৰ প্ৰাণ সিটো ময়ো ভৈলো তাৰ ব্ৰহ্মৰূপাক্ষৰ উপা শিৱে যিটো লোক অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক অৰাম জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নযায় নিস্তে জানি বাহাদুয়ো পথে গতি পায় সুৰা সুৰকিত পক্ষী
সবা হাতে সম পৰম দুসাধ্য মন ইন্দিৰ নিৰম অৰাম অচিন্ত অব্যক্ত ব্ৰহ্ম মন গোচৰ অব্যক্ত চিন্তন ব্ৰহ্ম অজ্ঞান পথ দুহতৰ অদৃশ্য চিন্তন জ্ঞান অতীব সংকট অদেহাভিমানীৰ জ্ঞান পৰম দুঘত পুৰুষৰ দেহ অভিমান নাহি যাৰ মোক ভক্তি কৰি সুখে তৰয় সংসাৰ জয় কৃষ্ণ। এতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তই অৰ্জুনক কোৱাৰ চলেৰে আমাক সমস্তক কৈছে যে হে অৰ্জুন, যে অইনক নভজি যিজনে নিত্য প্ৰতি মুহূৰ্তত কেৱল মোক ভজনা কৰে আৰু সেইজনে সকলো মোকে মন প্ৰাণ চিত নিবেদন কৰে, সেইজনে জানিবা পৰম শ্ৰদ্ধাই মোক কৰিলে খা তাত মোৰ পানসিটো ময়ো ভৰিলোঁ তাৰ। এতিয়া যে কৃষ্ণ আমি ভাল পাওঁ, কৃষ্ণই আমাক ভাল পায় নে নাপায় এইটো বস্তুটো যদি আমি আমাৰ হৃদয় মন চিত শব্দ হৈছে হৃদয় প্ৰাণ সমস্ত যদি ভগৱন্তক নিবেদন কৰোঁ, প্ৰতি মুহূৰ্তত যদি ভগৱন্তকে চিন্তা কৰি কৰ্মত মানে ব্যস্ত হৈ আছোঁ, তেনেহ'লে সেইজনক প্ৰতি ভগৱন্তই কেতিয়াও এৰি যাব নোৱাৰে। এই যে কৈছে ভকতৰ হিয়া এৰি যাবকে নোৱাৰো হৰি লগাই থৈছে নাম প্ৰেমৰ জৰি, সেইজনেহে কিন্তু ভগৱন্তক সেই প্ৰেমৰ জৰিয়ে বান্ধি ৰাখিব পাৰে। আমি এতিয়া বিষয়ত জৰ্জৰিত হৈ আছোঁ, মায়াৰ বশৱৰ্তী হয় আমি নোৱাৰিম বান্ধিবলৈ। সেইকাৰণে নোৱাৰোঁ কাৰণে প্ৰভু কি জানে, অকলে বলে নোৱাৰোঁ কাৰণে এয়া সাধু সংগ কৰি আছোঁ, হয়নে বাৰু? এতিয়া অকলে যিটো বস্তু দাঙিব নোৱাৰোঁ, এই দুটা চাৰিটা মাটি ল'লে দাঙিব পৰা যায়। এতিয়া আমাৰ চিটবিলাক থিৰ নহয় যে বিষয় থাকি জৰ্জৰিত হয়, সেইকাৰণে কি কৰা যায় মাজে মাজে সাধু সংগ কৰা যায়, অকলে বলে নোৱাৰা কামটো লগ লাগি কৰা যায়, হয়নে বাৰু? এতিয়া সকলো যে লগ লাগি গ'লোঁ, আজি এইখিনি সময় ভগৱানে ইয়াৰ পৰা যাব নোৱাৰে, কোনো কাৰণত নোৱাৰে। আপুনি মই অকলে যদি গৃহত লৈ আছিলোঁ নাম, তাত মাজতে ফটকৈ কোনোবা এটা ল'ৰা ছোৱালী মাত শুনাৰ লগে লগে গ'ল মনটো তালৈ, তেতিয়া ভগৱানে তাৰ পৰা ফটকৈ আঁতৰি যাব। ইয়াত এতিয়া নোৱাৰে আঁতৰি যাবলৈ, কাৰণ আপোনাৰ মোক কোনোবা এজনে যদি মনটো ইফাল সিফাল কৰিছে, তাৰ মাজতে কোনোবা দুই এজন একান্তভাৱে বহি আছে, সেই দুজনৰ কাৰণেও যাব নোৱাৰে, বান্ধি ৰাখি থৈ দিছে। সেইকাৰণে ভকতৰ সংগৰ পৰা ভগৱানে যাব নোৱাৰে। আজি কৃষ্ণই নিজে কৈছে, অৰ্জুনক কোৱা আচলতে আমাক কৈছে যে সেইজনে মোৰ প্ৰাণ আৰু ময়ো তেওঁ মোৰ প্ৰাণ। সেইকাৰণে কৈছে ভকতে মোৰ হৃদি ভকতে প্ৰাণ, ভকতৰ বিনে মই নিশ্চিন্তু আন, হয়নে বাৰু? গতিকে সেইজন ভকতৰ কথা কৈছে। এনেই আমি তিনি বস্ত্ৰ পিন্ধি ভাগৱতলৈ ক'ৰবাত ভকতৰ সংগলৈ গৈ আছোঁ, ভকত নহ'বও পাওঁ, হয়নে প্ৰভু? এই কথাখিনি আমি লক্ষ্য কৰিব লাগিব। মন প্ৰাণ চিত সমস্ত প্ৰতিটো মুহূৰ্তত আমি ভগৱন্তক যদি নিবেদন কৰিব পাৰোঁ, তেতিয়াহ'লে সেইজনক ভগৱন্তই এৰি যাব নোৱাৰে। সেই অৰ্জুন জানিবা, সি ব্ৰহ্ম উপাসনা কৰক, উপাসনা কৰক, সি অনেক ভাৱনা চিন্তা কৰক, কিন্তু ভক্তি জ্ঞান আৰু কৰ্ম এই দুটা ফল কিন্তু নিষ্ফল নহয়, তাৰ ফল পাব। কিন্তু কি হৈছে জানে, জ্ঞান কৰ্ম হৈছে মহা দুষ্কৰ, মানে খুব কষ্টকৰ। সেইকেইটা পদ্ধতিয়ে যদি আমি ভগৱন্তক পাব লগা হয় বহুত কষ্ট, কাৰণ আমি এই কলিযুগৰ লোকে ইমান কষ্ট কৰা খাদ্য শক্তি নাই। এই ভকতৰ সংগত অকণমান সময় বহি থকাই খাদ্য শক্তি নাই, ধৈৰ্য নাই, হয় প্ৰভু? অধৈৰ্য হৈ থাকোঁ, অকণমান দেৰি হ'লে না পাতখন খামিব লাগে দে, হয় সোনকালে যাব লাগে, ঘৰতহে চিন্তা, বিষয়ে চিন্তা, হয়নে বাৰু? তেতিয়াহ'লে এই যে কৰ্ম আৰু জ্ঞানৰ মাৰ্গে ইমান সহজ কথা নহয়। সেইকাৰণে আমি অকণমান সময় শুদ্ধ সত্ৰে কায় বাক্য মন এক চিতে ভগৱন্তক যদি আমি ভজোঁ, সেইখিনিতে আমি গতি সাধন কৰিব পাৰিম। ইমান সহজ কৰি দিছে ভক্তি পদ্ধতিটো। আজি কৃষ্ণদেৱক অৰ্জুনক কৈছে যে জানিবা তুমি এই দুয়ো পথেও গতি পায়, কৈছে সুৰাসুৰ কীট পক্ষী সবাৰো সম পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম
এই যে খুৰাখুৰ কীট পতংগৰ পৰা ধৰি জীৱ জন্তু পক্ষী পোখাৰ পৰা ধৰি সকলোকে সমান দেখিব পাৰিব লাগিব তেতিয়া আমি ইন্দ্ৰিয়ক সংযম কৰিব লাগিব এটি ইন্দ্ৰিয় সুখক পাবে কি হৈছে জানে যা হাঁহ এটা লৈ খাওঁ আজি এই মাছ কেইটামান লৈ গৈ যা খালী ভাত খাব ন কথা এটা কৈছোঁ মানে প্ৰভু এই ইন্দ্ৰিয় অভিলাষৰ কাৰণে কম কৈছোঁ আমি ইন্দ্ৰিয় সুখহে কম কৈছোঁ সেইকাৰণে কৈছে ইন্দ্ৰিয়ক দমন কৰা ইন্দ্ৰিয় অভিলাষ এৰা আত্মা সুখ কৰ্ম কৰা আমি কোনজনে আত্মা সুখ কৰ্ম কৈছোঁ প্ৰায় মানুহ মুখত শুনিব দেই প্ৰভু ভকতৰ মাজতে শুনা যায় প্ৰায় জেগাতে পাওঁ এই প্ৰভু বা একেবাৰে মানে মনটো বিৰাট সন্তুষ্ট হ'ল পালোঁ দেই মনত বিৰাট সুখ পালোঁ বুলি কয় মনটো কথাই কৈ থাকে প্ৰভু নকয় যে আত্মাই সুখ পালোঁ বুলি যিয়ে আত্মাৰ কথা নাজানে সি ভকত হ'লেও কি হ'ব সি ক'ব তাইক মনটো বৰ সুখ পালোঁ বুলি ক'ব সি মনৰ কথাই কৈ থাকিব যিজনে আত্মাক জানিছে ডাইৰেক্ট ক'ব বা প্ৰভু আজি বা ভকত সংগ কৰি বা আজি অমুকলৈ গৈ এনেকৈ ভকত সংগ পায় আত্মাই কিন্তু বৰ সুখ পালোঁ তেতিয়া এইজন ভকতৰ কথা যেতিয়া আত্মাৰ কথা ওলাই গ'ল জানি ল'ব সেইজন লাটা পাতা ভকত নহয় যিয়ে আত্মাৰ কথা ক'ব যিয়ে মনৰ কথা ক'ব জানি ল'ব তেওঁ পূৰা ইন্দ্ৰিয়ৰ কৰ্মত ব্যস্ত হৈ আছে ইন্দ্ৰিয় অভিলাষৰ কৰ্ম সেইকাৰণে ইন্দ্ৰিয় সুখ আৰু আত্মা সুখ এতিয়া আমি আত্মা সুখৰ কৰ্ম কৰিব লাগে আমি প্ৰথমে ইন্দ্ৰিয় সুখৰ কৰ্ম কৰিলোঁ যেতিয়া বিষয়ৰ পৰা আমি যৌৱন অৱস্থাত আহিলোঁ হয়নে 5 বছৰৰ পৰা আমি মানে বিষয় ইন্দ্ৰিয় সুখৰ কৰ্ম কৰি আছোঁ সংসাৰ কৰা সতি সন্ততি হোৱালে আমি ইন্দ্ৰিয় সুখ কৰিলোঁ এই যে এতিয়া সাধু সংঘত আহি ভকতিৰ দিশত আগবাঢ়িছোঁ শৰণ ভজনৰ মাৰ্গে এতিয়া আমি কেৱল আত্মা সুখৰ কৰ্ম কৰিব লাগিব ইন্দ্ৰিয় সুখ এৰি দিব লাগিব হয়নে বাৰু ইন্দ্ৰিয় সুখ এৰি কৰ্ম কৰিব লাগিব সেই কথাটো কৈছে মন ইন্দ্ৰিয় ইমান দুৰ্জন ইয়াক সহজে নিয়মত লগাব পৰা নাযায় এই যে মনে যেতিয়া ভগৱন্ত ইমান চিন্তা কৰিব লাগিব ধ্যান ধাৰণা কৰোঁতে হয়নে বাৰু জ্ঞান কৰ্মত যাওঁতে ইমান সহজ কথা নহয় ফটকে মন ক'ৰবালৈ যাব গতিকে সাধু সংগত থাকিলে মনে ইমান লছ হ'ব নোৱাৰে কাৰণ এনেকুৱা নামৰ মানে ধনী উঠি থাকিব আপুনি মনে ভাবিবলৈ সুবিধাই নাপাব হয়নে বাৰু মুখে যদি গায়ে আছে হাতে চাপৰি বজাই আছে ভকতৰ সংগত যদি মানে খৰিটো লৰাই আছে নচুৱাই আছে কোন সময়ত আপুনি বেলেগৰ কথা ভাবিব সেইখিনি সময়ত ভাবিব আপোনাৰ সময় নাই সেইকাৰণে ভক্তি হৈছে সৰ্বশ্ৰেষ্ঠ যেতিয়া আপুনি জ্ঞান কৰ্মত থাকিব ঘৰতে বহি থাকোঁতে ভগৱানক চিন্তা কৰি থাকোঁতে চকুৱে দেখি থকা বিষয়লৈ চিন্তা ভাৱনা আহোঁতে লাষ্ট টাইম যায় মগজটো খেলি মেলি হৈ যাব কি কৰিম নকৰিম উত্তৰ বিচাৰি নোপোৱা হৈ যাব হয়নে বাৰু গতিকে এয়া যে অব্যক্ত চিন্তন হৈছে দুখত অন্য বিভিন্ন চিন্তা কৰা যায় চিন্তা কৰিব লাগে যিটো আমাৰ প্ৰয়োজন অপ্ৰয়োজনীয় চিন্তা কৰা যায় অধিক চিন্তা কৰিলে মানুহে অধিক চিন্তা কৰিলে মগজটো খেলি মেলি হৈ যায় আপোনালোকৰ কাৰ কি হৈছে নাজানো এটা সময়ত আমাৰ হৈছিল দেই বহু অনেক চিন্তা কৰোঁতে মগজটো খেলি মেলি হৈ গৈছিলে যেতিয়া নাম গাই পোৱাৰ দিনত মানে কি হয় নামৰ টিমটোক মেনেজ কৰিব নোৱাৰোঁ প্ৰগ্ৰেম কৰিব যাব লাগে থাকিব নেগা বাদক নাই ক'ৰবাত কোনো মানুহ খোল বাদকে নাই কোনো সেই তাল বাদকটোৱে নাই একে মগজটো গৰম হৈ যায় মোৰ বুজিছেনে যে প্ৰগ্ৰেম কৰিব যায় প্ৰগ্ৰেমটো বেয়া হৈ যায়গৈ মোৰ এই যে তেওঁলোক বিচাৰতে টেনশ্যনত মানে মগজটো খেলি মেলি হৈ যায় নামৰ পদ পাৰ হৈ যায় কিবা হৈ যায় কেতিয়াবা সুৰ সঞ্চয় কাটি যায় এনেকুৱা হৈ যায় তেতিয়া এই শাস্ত্ৰত এতিয়া পাইছোঁ হয় অধিক বেছিকৈ চিন্তা কৰোঁ কোৱাৰ কাৰণে মগজটো খেলি মেলি হৈ যায় গতিকে সেইকাৰণে ইমান অন্য চিন্তা কৰাৰ প্ৰয়োজন নাই বিষয় কৰ্ম আমি কৰিবই লাগিব বিষয়ত আছোঁ যেতিয়া মায়াৰ গাৰ্হস্থ্য ধৰ্মত আছোঁ যেতিয়া গাৰ্হস্থ্য ধৰ্মৰ ৰীতি নীতিৰ মাধ্যমে আমি বিষয় কৰ্ম কৰিব লাগিব এই যে যিখিনি সময় কৰ্ম কৰোঁ ভগৱন্তৰ নামত এই যে এনেই থকা সময়খিনি অন্য চিন্তা নকৰি কেৱল ভগৱন্তৰ হৃদয়ত ৰূপ চিন্তা কৰি মুখেদি পাৰিলে গোবিন্দ মাধৱ যাদৱ যোনে যি লয় আমি জয়কৃষ্ণ লৈ থাকোঁ লৈ থাকিলেই হ'ল আৰু সেইটোকে কৈছে চিন্তা কৰা বুজিলে সেইকাৰণে কৈছে যে এয়া অদৃশ্যৰ চিন্তন জ্ঞান অতি সংকটজনক অদৃশ্য যিটো আমি দৃশ্য শেষ কৰিব নোৱাৰোঁ বোলে এবাৰ খেতি কৰিছোঁ ইমান বিঘা মাটি ইমান পাম ইমান পালে ইমানকৈ দাম হ'লে ইমান টকা পাম অমুক কৰিম এইসোপা চিন্তা কৰাৰ প্ৰয়োজন নাই এইসোপা চিন্তা মানুহক ক্ষতি কৰিব সমাজে ফলটো নাপালে মগজটো বেয়া হৈ থাকিব সেইজন মানুহৰ ওচৰত যাবচোন কিবা এটা ক'লে খঙে উঠি থাকে এনি টাইম কিবা এটা ক'লে হেই এনেকৈ কৈ দিব হয়নে খং হয়নে বাৰু গতিকে এইবোৰ চিন্তা কৰাৰ প্ৰয়োজন নাই কৈছে কৰ্মটো কৰা ফলটো বাঞ্ছা নকৰিব এইটো গীতাতে কৈছে অৰ্জুনক কৃষ্ণই কৈছে যে হে অৰ্জুন তুমি কৰ্ম কৰি যা যি সময়ত তেওঁ অস্ত্ৰ নধৰো বুলি কৈছে হয়নে বাৰু বিষাদ যুগ প্ৰথমতে আছে আমাৰ প্ৰথম অধ্যায়তে যে বিষাদ যুগত অস্ত্ৰ নধৰো বুলি কৈছিল সেইকাৰণে কৈছে নহয় তুমি কৰ্ম কৰা কাৰ কি হ'ব বাদ দিয়া ফল বাঞ্ছা নকৰিবা কৰ্মৰ লগত ফল আছে আপোনালোক আমি কৰা কৰ্মফল আমি পাম এতিয়া আজি যিকণ কৰ্ম কৰিছোঁ ইয়াৰ ফল আমি পাম এই যে আজি সাধু সংঘ ভগৱন্তৰ নাম লৈছোঁ ইয়াৰ ফল পাম যদি ইয়াৰ বিষয়তে যদি থাকিলে আজিৰ দিনটো তাৰ কৰ্মফলটো আমি পাম শেষত হয়নে বাৰু এই ফলটো আমি শেষত পাম যা হওক সেইকাৰণে কৈছে এইবোৰ চিন্তনে মানুহৰ কি হয় সেই দেহটো অভিমান ভাৱ আহে আৰু এয়া জ্ঞান পৰম দুৰ্ঘট মানে কষ্টকৰ
সেইকাৰণে কৈছে যিসকলৰ পুৰুষৰ এই দেহাৰ অভিমান নাই সেইসকলে কিন্তু মোক ভজি পেলাই এই সংসাৰখন তৰি যাব পাৰে। আমাক কৈ আছে আজি অৰ্জুনক কোৱা নাই। কাৰণ কি কৈছে দেহা অভিমান আমি এৰিব লাগিব। অভিমান কেনেকুৱা হয় জানে? মোৰ অকণমান ধন আছে, মোৰ অকণমান দেহতো শক্তি আছে, এইবোৰ অভিমান আছে নহয় বহু। মই অমুকতকৈ 2টা কীৰ্তন বেছিকৈ জানো, অমুকতকৈ মোৰ কণ্ঠটোও ভাল, হয়নে বাৰু? অমুকতকৈ মই নিবেদন কৰা কামখিনি বেছি ভালকৈ কৰিব পাৰোঁ, প্ৰসংগ কীৰ্তনখিনি মই বেছিকৈ কৰিব পাৰোঁ, এইবিলাক অভিমান, হয়নে বাৰু? অমুক কোলা, মই বগা, মই দেখিবলৈ ভাল, তেওঁ দেখিবলৈ বেয়া, এইবোৰ দেহা অভিমান। এইটো একো কাম নাই, এইটো আমাৰ নষ্ট দেহ, বুজি পাইছেনে? এইটো নষ্ট দেহ। কাৰণ আমাৰ গীতাত লিখিছে বস্তু কোৱা আৱৰি আচল বস্তু, হয়নে বাৰু? এই যে আচল বস্তুটো ক'ত আছে? আত্মা। এইবোৰ অবস্তু ইয়াকে যত্ন লৈ আছোঁ সদায়। ক'ৰবাত হাতখন ভৰিখন ছালটো মাথাটো মূৰটো ক'ৰবাত চুলিখিনি কিবা হৈছে, হয়নে বাৰু? আমিতো আচল বস্তুটো যত্নই লোৱা নাই। আচল বস্তু হৈছে আত্মা। এই যত্নটো ল'বলৈ সেইকাৰণে আমাক গুৰুজনাই আমাক আহি এটা দি থৈ গৈছে গাৰ্হস্থ্য ধৰ্মৰ ৰীতি। ত্ৰিসন্ধ্যা কৰিব লাগে। ত্ৰিসন্ধ্যা নকৰিলে আমি 2 সন্ধ্যা কৰিব লাগিব, ৰাতিপুৱা পুৱা আৰু সন্ধিয়া। এই পুৱা সন্ধিয়া যদি আমি 2 টাইম কৰোঁ, তাৰ মাজতে দিনৰ ভাগত আকৌ মাজে মাজে সাধু সংগও কৰোঁ, তেনেহ'লে আমি আত্মা সুখ কৰ্ম কৰিছোঁ। বিষয় কৰ্ম কৰা মানে ইন্দ্ৰিয় সুখ আৰু ঈশ্বৰৰ কৰ্ম কৰা আত্মা সুখ। এই কথাখিনিকে সুন্দৰভাৱে কৈছে যে তুমি জানি ল'বা সেইজনে সংসাৰ তৰিব পাৰে। ইয়াৰ পিছত আৰু সুন্দৰভাৱে ক'ব এই সংসাৰখন তৰিব লগা হ'লে আমি মনুষ্য ভক্তসকলে এই ধৰাধামত কি কি কৰ্ম কৰা উচিত, কি কি কৰ্ম কৰা অনুচিত, আজি কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক সমস্ত ক'ব। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। আন কোনো ভজিলে হুৱে অন্যান্য শৰণ, কায় বাক্য মনে ভজে মুহুৰ চৰণ, মুত অৰ্পি কৰ্ম কৰে নজানয় আন, অঘোৰ ৰূপ সংসাৰত মই কৰোতান, আকে জানি ধনঞ্জয়ও নকৰিবা ভয়, কোনকৰ ধৰ্ম বহু লোকে নজানয়, ধৰ্ম অধৰ্মক জানে লয়া মুকৰীতি, অসংগে নজানে তভু প্ৰবৃতি নিবিতি, প্ৰবৃতি নিবিতি যদি জানে কতো লোক, কোটি কোটি খামাই ন দেৱতা বোলে মোক, দেৱৰ লগত মিশ লাই পূজা কৰে, বহু লোক নজানয় মহিষে ঈশ্বৰে, অ ৰাম ঈশ্বৰ বুলিয়া জানে যদি কতো লোক, সজুহু পালোহু সংসাৰ ৰুহু তিনি লোক, অৱতাৰ ধৰি ভাৰ হৰু পৃথিৱীৰ, নিৰাকাৰ বুলি মোক নজানে বিস্তৰ। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে অৰ্জুনক আজি কৈছে, অৰ্থাৎ আমাৰ সমস্ত অৰ্জুনক কৈছে যে শুনাৰ অৰ্জুন, যে এই কথাটো তুমি জানিবা যে অনন্য শৰণ, যিজনে অন্যক নভজি কেৱল মোক ভজনা কৰে সেয়া হৈছে অনন্য শৰণ। সেই অনন্য শৰণতহে মোক বশ কৰিব পাৰে বা মোক সাক্ষাৎ কৰিব পাৰে। এই কথাটো তুমি জানি ল'বা। সেই কায় বাক্য মনে। এতিয়া আমি আটাইতকৈ ডাঙৰ কথা হৈছে কি, ধৰি ল'লোঁ বাহ্যিকত আমি এক শৰণ। বহুতে বাৰু দেৱ দেৱতাক পূজে, পূজক, একো কথা নাই। দেৱক পূজিলে ফল পাব। দেৱক পূজাটো কোনো বেয়া কথা নহয়, দেৱক পূজিলে ফল পাব, কিন্তু গতি সাধন কৰিব নোৱাৰিব। এইটো ডাঙৰ তত্ত্ব। কাৰণ আমি ধৰাধামলৈ আহিছোঁ জন্ম মৃত্যু চক্ৰ কৰিবলৈ মনুষ্য ৰূপে, হয়নে বাৰু? কাৰণ ভগৱন্তই যদি সকলো অৱতাৰ এটা এটা কাৰণ আছিল, এতিয়া আমি মানুহৰ অৱতাৰটো যে ধাৰণ কৰিলোঁ জীৱ জন্তুৰ পৰা সেই পক্ষী পোখাৰ পৰা, ইয়াৰ এটা কাৰণ কি জানে?
আমি জন্ম মৃত্যু চক্ৰটোক বন্ধ কৰা এই কাৰণে মনুষ্য জন্ম পালোঁ যদি বন্ধ কৰিব নোৱাৰোঁ আকৌ 84 লক্ষ যোনি ভ্ৰমণ কৰি গৈ আহিব লাগিব গতিকে আৰু যে মনুষ্য জন্ম পাম এইটো আমি আশা কৰিব নোৱাৰোঁ নাপাওঁ সেইকাৰণে কৈছে সেই অন্য দেৱতাক বাহ্যিকত নুপুজো যদি লগত থকা 14 জন ক্ষুদ্ৰ দেৱতাক পুজিছোঁ বাহ্যিকত প্ৰভু এখন হয় কিবা হ'ব নেকি এইটো ডাঙৰ কথা জানিব লগা আমি বাৰু বাহ্যিকতো এখনে আৰু ক্ষুদ্ৰ দেৱতাৰ পৰা আমি এখন হোৱাৰ চেষ্টা কৰি আছোঁ তাৰ মাজতে সকলো দেৱক আমি এৰিব পৰা নাই এই 14 জন দেৱতত্ত্ব যে আছে আমি সকলোজনক এৰিব পৰা নাই এইটো মিছা কৈ লাভ নাই কিন্তু বাহ্যিক সকলোকে এৰিয়ে দিলোঁ যিদিনাখনে গৃহস্থ ল'লে সেইদিনাখন আমি বাহ্যিক এৰিলোৱে কিন্তু কথা হ'লে এই লগত থকা 14 জনৰ ভিতৰতো কাৰোবাক এৰিয়ে দিলোঁ কিন্তু কোনোবাই লগত মাজে মাজে আমনি কৰি থাকে সেইকেইটা কেতিয়া এৰি দিব পৰা নাই দেই প্ৰভু কাৰণ কিয় কৈছোঁ প্ৰভু ভগৱন্তৰ দিয়া ছোৱালী এজনী ল'ৰা এটা সৰু হৈ আছে ল'ৰা এবাৰ ক্লাছ 3 ছোৱালী হ'ল 7 গতিকে তেওঁলোকক চিন্তাতে কিছুমান বিষয় কৰ্ম কৰি আছোঁ গতিকে সেইকাৰণে আমি 14 জন দেৱতাক বস কৰিব পৰা নাই আৰু বস কৰিব লগা হ'লে তেওঁলোকক আলোচনী হ'ব এৰি দিব লাগিব নহ'লে চলিম কেনেকৈ হয়নে বাৰু গতিকে বিভিন্ন কৰ্মত ব্যস্ত হৈ থাকিব লগা হয় যা হওক সেই কথাটো কৈছে যদি বাহ্যিক দেৱতা বাদ দিয়ক ক্ষুদ্ৰ দেৱতাক এৰিব লাগিব কাৰণ কিয় ক্ষুদ্ৰ দেৱতাক আমি কেনেকৈ কৰিম এতিয়া যে আমি ইয়াত আহিলোঁ এতিয়া আমি সকলোৱে এখন বাহ্যিক দেৱতাৰ কথা বাদ দিয়ক ক্ষুদ্ৰ দেৱতাক কাৰো এতিয়া ভজনা কৰা চিন্তা নাই যদি মনে মনে ভাবি থকা যায় বোলে ৰন্ধা বঢ়া সোনকালে কওক খাই বৈ যাব লাগিব সোনকালে হ'লে এফালে সামৰিব দিম তেতিয়া ক্ষুদ্ৰ দেৱতাক ভজনা কৰা হ'ব যদি চকুৱে দেখিছোঁ সকলো সমানভাৱে দেখিছোঁ তেতিয়াহ'লে চকুটো ঠিকেই আছে হয়নে যদি চকুৱে কাৰোবাক ওখ চাপ দেখিছোঁ চকুত কোন আছে হয়নে বাৰু চকুত আছে সূৰ্য আদিত্য গতিকে তেতিয়াহ'লে জানিব আদিত্য দেৱতাক পুজিছোঁ ওখ চাপ দেখিলে কাণত আছে দিকপাল এই যে কৃষ্ণৰ কথা নুশুনি যদি কোনোবাই আহি পেলাই কথা পাতি আছে বুলি কাণ পাতি থাকোঁ তেতিয়াহ'লে জানিব সেইজনক পুজি আছোঁ জিভাত আছে বৰুণ জিভাখনে যদি কিবা খোৱা চিন্তা কৰি আছোঁ বা পাৰিলে ওচৰজনৰ লগত মনে মনে ফুচ কথা পাতিছোঁ তেতিয়াহ'লে বৰুণ দেৱতাক পুজি আছোঁ দেই এয়া দেৱতত্ত্ব হয়নে বাৰু গতিকে এই যে 14 জন দেৱতত্ত্ব আছে বাকীবোৰ আছে বাৰু গৃহলিংগৰ পৰা ধৰি আপোনাৰ হস্তৰ পৰা পদৰ পৰা ধৰি আছে এই যে গোটেইসমূহক এতিয়া আমি সকলোবোৰ ভগৱন্তক নিবেদন কৰি কেৱল কৃষ্ণৰ কথাই শুনিম হয়নে বাৰু হাতে কৃষ্ণক সেৱা কৰিম ভৰি যি চৰণ দুভাগে ললোঁ পেলাই আৰু নুঠোঁ আৰু হয়নে বাৰু এয়ালে আমি ভগৱন্তৰ এক শৰণত আছোঁ এতিয়া অন্যান্য শৰণত আছোঁ যদি আমি ইফাল সিফাল কৰি আছোঁ মন চকু কাণ কৰি আছোঁ তেতিয়াহ'লে আমি সেই অন্য দেৱতাক পুজি আছোঁ কিন্তু বাহ্যিকত এখন হ'লেও নহ'ব এই কথাটো কিন্তু বাহ্যিক এখন সকলোৱে বুজাটো মানে দৰকাৰ বহুতে বুজা নাই এই কথাটো এখন হয় হয়নে অন্য দেৱতাক নুপুজে হয়নে বাৰু বোলে অন্য দেৱ নকৰিবা সেই প্ৰসাদো নাখাবা গৃহে নপকিবা ভক্তি হ'ব বেবিচাৰ ঠিক গাইছা ভাল কথা কিন্তু নিজৰ লগত থকা দেৱতাকে এজনক কোনজনে মানিছা কোনজনে এৰিছা সেই কথাটো বিচাৰ কৰাৰ আগতে এইটো ডাঙৰ তত্ত্ব কিন্তু এখন বুলি পেলাই নিজকে গৌৰৱ কৰে আমি কিন্তু এখন গৌৰৱ কৰা নাই প্ৰভু স্বীকাৰে কৈছোঁ নিজৰ লগত থকা এতিয়াও এখন হ'ব পৰা নাই সেইটো মিছা কৈ লাভ নাই কিন্তু হয় বাহ্যিকৰ নিয়মৰ অনুসাৰে আমি এখনীয়া কৃষ্ণ বেটেকে কাকো ভজনা নকৰোঁ কিন্তু প্ৰভু লগত থকাকৈ ভজি আছোঁতো মাজে মাজে সৃষ্টি দি লওক প্ৰভু হয় হয় ভক্তি হ'ব বেবিচাৰ হয় হয় উগুল লাগে জয় কৃষ্ণ যা হওক প্ৰভুজনে বৰ সুন্দৰ কথা এষাৰ সুধিছে সেইকাৰণে কয় আগৰ ব্যৱস্থা আছিল বেলেগ আজি ব্যৱস্থা হ'ল বেলেগ প্ৰভু আগতে গৰুৱেদি মৰণা মাৰা যায় মাজে মাজে অশনি মাৰি গৈ থাকিলেও মুঠিকেইটাত গুটিকেইটা ফটকৈ সৰে আজিকালি মেচিনত মাৰে আৰু মুঠি চুঠি অশনি মাৰা চিষ্টেমে নাই গুটিও বেছিকৈ যায় সেৱাৰ লগতে যায় ঢেৰ কিবাকিবি হয় হয় আৰু কিবাকিবি আৰু বাদ দিয়ক আৰু সেইটো ধৰণৰ প্ৰডাকশ্যন মানে কি হয় আপোনাৰ কঠীয়া খাওঁ সমস্যা হয় যা হওক এই অশনি মাৰি থাকিলে গুটিকেইটা সৰে যা হওক প্ৰভুজনে মাজে মাজে মাৰি আছে বাৰু আপোনালোকক সহযোগ কৰি থাকিব যি পাৰোঁ আমি আলোচনা কৰিম এতিয়া কৈছে অন্য দেৱীক নকৰিবাখে প্ৰসাদো নাখাবা গৃহে নপকিবা ভক্তি হ'ব বেবিচাৰ ভক্তিহে বেবিচাৰ হ'ব প্ৰভু বেবিচাৰ ভক্তি হ'ব কিন্তু বাকী মানুহজনৰ একো নহয় ভক্তিটো বেবিচাৰ হ'ব বুজি পালে তাৰমানে নিজৰ স্বামী থাকি ওপৰৰ প্ৰতি ভজা হয় নিজৰ প্ৰতি এৰি বুজি পালেনে এই বেবিচাৰী বুলি কয় যে সেই কথাটোৱে কৈছে তাৰমানে কি হয় এতিয়া আমাৰ স্বামী কোন
কৃষ্ণ কৃষ্ণৰ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ কৰা অনুগ্ৰহ মায়া নিগ্ৰহ তেবে সেই প্ৰভু এৰাওঁ এই মায়া সংসাৰখনৰ পৰা হাত খাৰিবলৈ মায়াৰ কোনে সৃষ্টি কৰিছিলে মায়া অধিকাৰীজনৰ লগত যদি আমি শৰণাগত হওঁ তেতিয়া মায়াৰ পৰা আমি হাত খাৰিম আমি মায়াতে বান্ধ খাবলৈ বিচাৰি আছোঁ হয়নে বাৰু গতিকে এই কথাটোৱে কৈছে যদি আমি ভক্তি কৰিছোঁ অন্য দেৱ দেৱী ভজিব নালাগে তেতিয়া ভক্তিটো পূৰ্ণ হ'ব আৰু যদি আমি কৃষ্ণকো ভজিছোঁ বেলেগকো ভজিছোঁ তেতিয়া ভক্তিটো বেভিচা ভক্তি হ'ব সেইটোৱে কৈছে বহুত বেয়া কথা নহয় ভাল কথা আৰু কিন্তু একান্ত ভক্তজনৰ কাৰণে বহুত ডাঙৰ কথা কিন্তু হয়নে বাৰু একান্ত যিসকল ভকত যিসকলে কৃষ্ণ চিন্তাতে থাকে বেলেগক চিন্তা নকৰে তেওঁলোকৰ কাৰণে বহুত ডাঙৰ কিন্তু কিছুমান লোকৰ কাৰণে সাধাৰণ কথা সেইকাৰণে কৈছে ভক্তিটোহে বেভিচা হ'ব যদি তুমি কৃষ্ণক ভজিছা এইটো কৃষ্ণই কৈ আছে যদি তুমি মোক ভজিছা মোক ভজা তেতিয়াহ'লে তুমি অন্যক মতি নিদিবা একাদশ স্কন্ধত উদ্ধৱক কৈছে আজি গীতাটো ওলাবগৈ কথা ওলাই গৈ আছে আৰু ওলাব কথা আজি উদ্ধৱ কৃষ্ণ অৰ্জুনকো কৈ আছে সেই কথাটো সুন্দৰভাৱে কৈছে ভক্তিটো বেভিচা হ'ব যেনেকৈ নিজৰ স্বামী থাকোঁতে অন্য স্বামী ভজা কৰা সেইজনী বেভিচাৰী বুলি কয় গতিকে আমিও এগৰাকী মানে বেভিচাৰী নাৰী হ'ম কাৰণ আমি আত্মা প্ৰকৃতিটো ভগৱন্তই স্বামী শব্দ হৈছে গৰাকী এতিয়াতো আপোনালোকে আমি সমস্তই এই মায়া সংসাৰখনৰ বাবে স্বামী এজন হয়নে বাৰু গতিকে আমি গৰাকী কাৰ কাৰণে আমি এগৰাকী ভাইজা বিয়া পাতি ল'লোঁ গৰাকী তেওঁৰ পৰা সতি সন্ততি হ'ল এইসকলৰ গৰাকী আমি নহ'ল জানো স্বামী শব্দ হ'লে স্বামী বুলি কওঁতে নিজৰ গিৰিয়েক বুলিবলৈও কয় বহুতে সেইটো কথা নহয় গৰাকী যিজনে সমস্ত দায়িত্ব ল'ব পাৰে খোৱা বোৱা পিন্ধা ভাল বেয়া দুখ সুখৰ দায়িত্ব লয় সেইজনক গৰাকী তে আমাৰ যদি স্বামী পৰম প্ৰভু ভগৱন্ত আমাৰ দায়িত্ব ল'ব লাগে তেতিয়াহ'লে আমি অন্যক চিন্তা কৰিব নালাগিব এগৰাকী ভাইজাই যদি নিজৰ স্বামীজন থাকোঁতে অন্য স্বামীক চিন্তা কৰে এজনী বেবিচাৰি মই ইয়াক নুপুহোৱে আজিকালি ডাইৰেক্ট ডাইভোৰ্চ দিয়া দি নবহো ডাইভোৰ্চ দিয়া দি গতিকে ভগৱন্তই সেইকাৰণে ডাইভোৰ্চ দিব আমাক গম পালে যদি অন্য ভজন আকৌ ডাইভোৰ্চ দি দিব এই তুমি মোক ভালহে পোৱা মোৰ ওচৰত আহিব পাৰিবা মই তোমাক গ্ৰহণেই নকৰোঁ আকৌ তুমি মোক যিমানে ভাল নোপোৱা মই তোমাক ভালেই নাপাওঁ তেতিয়াহ'লে আমি ভগৱানৰ নাম লৈ থকা কি অৰ্থ হ'ব সেইকাৰণে কৈছে ভক্তিটো বেভিচা ভক্তি হৈ যাব যে মোক অৰ্পণ কৰি যিজনে সমস্ত কৰ্ম কৰে সেই অৰ্জুন কিন্তু মই ঘূৰ ৰূপ দ্বাৰা এই সংসাৰখনত তেওঁক উদ্ধাৰ কৰোঁ দেৱ প্ৰভু জীৱনৰ কিছুমান এক্সপিৰিয়েঞ্চ এনেকুৱা দুৰ্যোগ কিছুমান আহিছে কোনফালৰ পৰা কোনে সহায় কৰি দিয়ে বিপদত ভগৱান সেইকেইজন আমাৰ কাৰণে গম পাইছেনে প্ৰভু এনেকুৱা কেইটামান দুৰ্যোগ গৈছে চিন্তা কৰোঁ ৰাম এইটো সমস্যা আহিল কি কৰিম মই এনেকুৱাকৈ ফোন এটা আহিব প্ৰভু ভালে আছেনে বোলে আছোঁ ঘৰতে আছোঁ বোলে আছোঁ আপোনাৰ ওচৰলৈ গৈ আছোঁ আহি গ'ল আহি যোৱাৰ লগে লগে ঘৰত সমস্যা কিছু দেখি যায় এই প্ৰভু আপুনি কিয় চিন্তা কৰিছে এই মই আপোনাক এইখিনি দি দিম আপুনি কামটো কৰি থৈ দিয়ক চাব দেই এইটো কোনে দিলে ভগৱানে পঠিয়াই দিলে হয়নে বাৰু গতিকে সেইকাৰণে কৈছে মই ঘূৰ ৰূপত কি ৰূপত আহিব ঠিক নাই আপোনাক মোক সহায় কৰিব যিজন একান্ত ভকত এই কথাটো জানি হে ধনঞ্জয় তুমি ভয় নকৰিবা কোনটো ধৰ্ম কোনটো অধৰ্ম বহু লোকে এই কথা নাজানে এটা আমাৰ মাজতে চলি আছে ধৰ্ম কোনটো অধৰ্ম কোনটো আমি জনা নাই সেইকাৰণে আমাক জানিবলৈ এতিয়া কৃষ্ণই ক'ব ধৰ্মক জানিব লগা হ'লে কেৱল সাধু সংগত জানিব অসংগত বুলি কৈছে যদি অসৎ সংগত থাকে এজনে ধৰ্ম কৰ্ম জানিবনে প্ৰভু এজন মানুহ ভাল জীৱনত একো বেয়া কাম নকৰে বেয়া খাদ্য নাখায় সদায় যদি গধূলি লগৰ কেইজনৰ লগত গৈ থাকে সেই অকণমান দে বুলি ক'ব সেই মই নলওঁ দে গ'ল 2 4 দিন গৈ আছে আৰু এনেকৈ সদায় যাওঁতে এদিন জোৰ হৈ থাকোঁতে দেচোন অকণমান আজি চাওঁৱে বুলি ক'ব কেনেকুৱা লাগে এই যে পৰিল সংগত গ'ল আৰু সেইটো শেষ আৰু সৎসংগত ভাল হ'ব আমাৰ এতিয়া তাতে কেইবাজন ল'ৰা বঢ়িয়া পাঠে কেতিয়া আৰু সদায় গধূলি লগ পাওঁ মই জোঁৱাই দোকানত জোঁৱাই গেলামাল দোকান আছে নহয় এই কামটো কৰিবলৈ দুজনমান পাওঁ সেইখিনিত আহি পেলাই জয় কৃষ্ণ ক'ব অকণ দুৱে আৰু মই বোলো এইবাৰ পাৰ নাই বুলি কওঁ পাৰ নাই বুলি কয় বহুত সময় শুনে আমাৰ কথাকে কৃষ্ণৰ কথা শুনি প্ৰায় আপোনাৰ 2 মাহমান যোৱাৰ পিছত এদিন দাস সম্প্ৰদায় ল'ৰা আমাৰ সিফালে ভোলা দাসৰ ঘৰৰ ওচৰতে এদিন মোৰ ওচৰত ওলালেহি আহিলে কৈছে আৰু দুপৰীয়া সময়ত আহিছে আহিলে ফোন কৰি লৈছে আৰু মোৰ আছোঁ ঘৰতে মোক ক'লে হেৰি নহয় আৰু এতিয়া ময়ো মানে ভাবিছোঁ গধূলি মানে নামঘৰলৈ আহিম বুলি আমাৰ তাত নামঘৰত ৰেগুলাৰ ভাগৱত হয় মই বোলো ভাল কথা আহিম তাৰপৰা ক'লে এইটো আমাৰতো শৰণ চৰণ লোৱা হৈয়ে আছে এতিয়া মই পাঠ চাব পাৰিম নে নাই মই পাৰিবি চাবলৈ তাৰ আমাকে অকণমান আশ্ৰয় গ্ৰহণ কৰি লয় তাৰপিছত গধূলি নামঘৰত অহা পাঠৰ এখন দিয়া হ'ল এতিয়া ধুনীয়া পাঠ সেইফালে গ'ল আৰু এই যে গধূলি সময়টো খুব বেয়া সময় নহয় পঢ়োঁ লগত পঢ়িলে তাৰমানে চাবচোন যাৰ অভ্যাস আছে
ক'ৰবাত থাকিলেতো আমাৰ মনত পৰিবই যদি এই ভকতৰ সংগত পৰি গ'ল তা পাহৰি গ'ল এই কথাটো মানে মই দুদিনমান দোকানৰ মুখত কৈছিলোঁ তাক পাৰিলে বুলি এই সময়তে যদি তালৈ আহ এই বুলি ভাবোঁ এইবাৰ পৰা নাই বুলি কয় মোৰ সংগটো সৰু হৈছে সন্ধিয়া ডাইৰেক্ট তালৈ নাহি নামঘৰলৈ আহিবিচোন তাৰপিছত নামঘৰটো মুখতে অহা যোৱা কৰি থাকোঁ ডাইৰেক্ট নামঘৰত সোমাই যাবি অলপ ড্ৰেছ পোছাকটো চেঞ্জ কৰি আহিবা এই হাফ পেণ্টটো পিন্ধি আহ যে ধুতি বা চুৰি এখন পিন্ধি আহিবি গামোচাখন গলত লৈ আহিবি লাগিলে স্পৰ্টিং চাৰ্ট যিয়ে পিন্ধি নাহক কিন্তু তলত চুৰিয়া বা ধুতি এখন পিন্ধি গামোচাখন গলত লৈ আহিবি নামঘৰৰ পৰা তই 0.5 কিলোমিটাৰ যাব লাগে সেই ঠাইলৈ গতিকে তই নামঘৰতে ৰৈ গ'লেই হ'ল সেই ব্যৱস্থা ডাইৰেক্ট কেইবাজন উঠি আহিল তাৰপৰা চাওক এক সংগই মানুহক ভাল কয় সংগ আজি কৃষ্ণই কৈ আছে যে অসংগে এইবিলাক প্ৰবৃত্তি নিবৃত্তি কথা নাজানে কিন্তু কেৱল সংগতহে মোৰ ৰীতি নীতি কথাবোৰ জানে এতিয়া বহুতে প্ৰবৃত্তি নিবৃত্তি জানে এতিয়া কোন সকল ভকতে নাজানে প্ৰবৃত্তি কি নিবৃত্তি কি জানে কিন্তু তথাপি কৃষ্ণক সামান্য দেৱৰ লগত তুলনা কৰি আছে কাৰণ কিয় জানে অন্য দেৱতাকো পুজিছে কৃষ্ণকো পুজিছে তেতিয়া সামান্য দেৱতাৰ লগত সমান কৰি দিয়া নাই কৃষ্ণ যে সৰ্বশ্ৰেষ্ঠভাৱে তেওঁক ভজিব লাগে ইজনকো নাম লয় সিজনকো নাম লয় তেতিয়াহ'লে কি হ'ল সামান্য দেৱক কৈ দিয়া নাই এই কথাটো কৈছে যে যদিও বহুতে জানে প্ৰবৃত্তি নিবৃত্তি তথাপি কোটি কোটি সামান্য দেৱতা বুলিবলৈ মোক চিন্তা কৰে সেইকাৰণে কৈছে দেৱৰ লগতে মিহলাই পূজা কৰে বহু লোকে নাজানে মই খেচ হয় দেৱতাৰ লগত পূজা কৰে মিছল কৰিবলৈ এতিয়া দেৱ দেৱী পূজা কৰে এই যি দেৱ পূজা কৰিছে তাক সেই দেৱ পূজাই কওক তাতনো কৃষ্ণ নামটো কিয় লৈ আছে কথা এটা কৈছোঁ দেৱ দেৱীটোৰ নাম আছে ন বহু কাৰণ কিয় এতিয়া চা গুৰু ভতিমা দেৱ ভতিমা আছে দেৱ ভতিমাবিলাক মাতি থাকোঁ তাত দেৱথানত গুৰু ভতিমাবিলাক কিয় ব্যৱহাৰ কৰে তাত তেতিয়াহ'লে মিহলীয়া পূজাৰ ঘোঁৰা চিংগা বুলি কৈছে হয়নে বাৰু এই কথাটো কৈছে এতিয়া বহুতে কিন্তু নাজানি কি কৈছে মোক মিলাই পেলাই লেটিপিটি কৰি পূজা কৰে সেই ভগৱন্তই বোলে বৰ দুখ পায় আৰু সেইসকলক কি কয় জানে ঈশ্বৰ বুলি জানে যদি কতো লোকে সজু পালো সংসাৰ তিনি লোকৰ যে এই তিনি লোক মই স্বজন পালন সংহাৰ কৰোঁ অৱতাৰ ধৰি ভাৰ সৰু পৃথিৱী নিকাৰ বুলি মোক নজানে বিস্তৰ যে মই অৱতাৰ ধাৰণ কৰিছোঁ মই যে স্বজন পালন সংহাৰ কৰিছোঁ পৃথিৱী ভাৰ মই যে হৰণ কৰিছোঁ এই কথাটো কিন্তু সেইসকল বহুত লোকে নাজানে নাজানা কাৰণেতো এইটো কৰি আছে ভগৱন্তৰ দ্বাৰাই যদি সকলো আছে আমি আটাইতকৈ জানিব লাগিব ভগৱন্তই আত্মাৰূপে আমাৰ হৃদস্থিতি হৈ আছে এতিয়া ভগৱন্তৰ শ্বাস প্ৰশ্বাসৰ দ্বাৰা আমাৰ ভিতৰলৈ 21,624 ঘণ্টাত অহা যোৱা কৰি আছে উশাহৰ নাম নিশ্বাসত কৃষ্ণ চলি আছে সেইকাৰণে কৈছে অজপাই নাম জপে 24 ঘণ্টাত 21,600 তাৰ পৰা যদি আমি কমাই আনিব পাৰোঁ আয়ুসটো বাঢ়ি যাব সেইকাৰণে প্ৰথম বহিলে আমি প্ৰাণায়াম যে ওমকাৰ ধ্বনি কৰা যায় ওমকাৰ ধ্বনি আমাৰ আয়ুসটো অকণমান বঢ়াব পৰা যায় চাবচোন খুব পৰিশ্ৰম কৰা মানুহ এজনৰ আয়ুসটো কমি যায় কিয় জানে খুব কষ্ট কৰি আহিলে উশাহটো লৈ থাকে যিমান উশাহ ল'ব আপোনাৰ 21,600 পাব আপোনাৰ কি 22,000 23,000 24,000 হৈ যাব 24 ঘণ্টাত তেতিয়া আয়ুসটো কমি আহিব যদি আপুনি 21,600 পৰা আপুনি যদি 20,000 18,000 16,000লৈ আনে আয়ুস বাঢ়িব আগতে ঋষি মুনিসকল কিয় আয়ুস দীঘল আছিল কিমান কৈ একেটা পইচা কৰি বহি থাকে তেওঁলোকৰ আয়ুসটো কিয় দীঘল নহ'ব কওকচোন বাৰু গতিকে এই আমাৰ শ্বাস প্ৰশ্বাসৰ লগত আয়ুসটো গৈ থাকে বেছিকৈ কমি যায় সেই কথাটোৱে কৈছে যে মই যে সমস্ত কৰিছোঁ এয়া কথা নাজানে মই যে সকলো আত্মাৰূপে আছোঁ মই যে এটা প্ৰতিবিম্ব দি সমস্ত জীৱ জগতক ৰক্ষা কৰি আছোঁ এই কথাটো বহু লোকে নাজানে আমিয়ে নাজানো ভগৱন্তই আমাক চলাই আছে ভগৱন্তই যদি আমাক চলাই থকা নাই আমি নিজে আহিব পাৰোঁ নেকি আত্মাৰূপে যদি ভগৱন্ত নাথাকিলেহেঁতেন আমি আহিব পাৰোঁ নেকি ভগৱন্তই আত্মাৰূপে চৈতন্য শক্তিটো দি আমাক ৰাখি আছে কেনেকৈ ৰাখি আছে জানে প্ৰভু এখন মানে এই গিলাচ যে দাপোন এতিয়া সূৰ্যৰ পোহৰ দিয়কচোন সূৰ্যটো পোহৰ দি ছাঁ দিয়ক এটা পোহৰ পৰিব এই ছাঁটো জললৈ নি থাকে তালৈ আপুনি আইনাত সূৰ্যটোৱে দেখি থাকিব তদনুৰূপ ভগৱন্তৰ এটা প্ৰতিবিম্ব আমাৰ প্ৰত্যেকৰ জীৱ জগতৰ শৰীৰত দি থৈ দিছে এই প্ৰতিবিম্বটো যেতিয়া ভগৱন্ত আঁতৰাই দিব তাক ক'ব মানুহজন বিদায় ল'লে বুলি ক'ব প্ৰতিবিম্বটো তাই চলি আছে ভগৱানৰ একে জেগাত এজনে ভগৱন্ত তেওঁ শৰীৰৰ পৰা সকলো জীৱ জগতত যিমানবোৰ জীৱ আছে তাত এটা প্ৰতিবিম্ব দিছে সেইকাৰণে চায়েন্সে বহুত চেষ্টা কৰিলে আত্মাটোক ধৰিবলৈ আত্মাটোক চিনিয়ে নাপালে কাৰণ ইমান শুদ্ধ আত্মা তাক ইমান সহজ নেকি ধৰিব পৰা গতিকে এই আত্মাটোৰ অৰ্থ হৈছে কি শাস্ত্ৰ বেদ মাৰ্গে কৈছে ভগৱন্তে এটা প্ৰতিবিম্ব দি আছে আমাক ছাঁহে দি আছে ছাঁটো কোনোবাই ধৰিব পাৰিব নেকি আপুনি আমি ৰ'দত খাৰ হৈ দিলে ছাঁটো দেখিম ছাঁটোক ধৰিব পাৰিম নেকি গতিকে ভগৱন্তে এটা ছাঁহে দি আছে ছাঁটোৰ দ্বাৰা আমি চলি আছোঁ গতিকে ভগৱন্তই যোনে যেনেভাৱে কৰ্ম কৰিছে তেনেভাৱে ভগৱন্তই শক্তিটো প্ৰদান কৰিছে কোনোবাই বেয়াভাৱে কৰ্ম কৰিছে কৰি থকা ভালভাৱে কৈছে ভালভাৱে কৰি থকা কিন্তু ভগৱানৰ শক্তিটো সমানে দি আছে
সেইকাৰণে কৈছে ভগৱন্তে যে এই তিনি গুণত ৰজগুণৰ বাবে দিছে শক্তি, তমগুণৰ সকলোভাৱে শক্তি দিছে আৰু সতগুণৰ বাবেও শক্তি দিছে। এতিয়া সতগুণৰ কৰ্ম কৰিবলৈ সাধুসকলক শক্তি দিছে, ৰজগুণৰ কৰ্ম কৰিবলৈ বিষয়ত শক্তি দিছে, হয়। এতিয়া এছামটো হিংসাৰ একেবাৰে মাক এটাত কিবা কিবি হিংসাতে আছে আৰু বেয়াতে, গতিকে এইসকলৰ কাৰণে সেনেভাৱে ভগৱন্তে শক্তি দিছে, কাৰণ ভগৱন্তে তিনিটাৰ গুণত সেই তিনিৰ ওপৰত সকলোকে শক্তি প্ৰদান কৰি আছে। সেই কৃষ্ণ কথা এটা ইয়াতে লগতে কৃষ্ণ কওক। এতিয়া ইয়াতে ধৰক আমাৰ ওলাই গৈছে, এতিয়া আপোনাৰ মুখেদি শ্ৰীমুখেদিয়ে প্ৰকাশ হৈছে যে গণেশৰ পূজাটো আমাৰ আগতে হয়। গতিকে এতিয়া এই যে পূজাৰ মিখলাই কোৱা কথাটো কৈ আছে, এইটো বিভিচাৰ হয় বুলি কৈ আছে। এতিয়া তথাপিতো আমি তৎসত্ত্বেও আমি আজি গণেশৰ পূজাটোতো আমাৰ প্ৰত্যেকে কৰি আছে, লক্ষী পূজা কৰি আছে, নাই জানো? এই কথাখিনি অকণমান। জয় কৃষ্ণ। এতিয়া গণেশৰ পূজাৰ বিপদ বিনায়ক বুলি কৈছে, বিঘিনি বিনায়ক, হয়নে? বিঘিনি নাশক। আৰু মানে ব্যৱসায়সকলে গণেশ পূজা কৰে, তাৰমানে বহুত তাৰ ফলটো পাব, পূজাৰ ফলটো পাবই। লক্ষীক পুজিছে লক্ষী পাব, হয়নে বাৰু? শিৱক পুজিছে, শিৱক পুজিলেও বিভিন্ন পাব, হয়নে বাৰু? বাকী দেৱক পুজিছে, দেৱৰ ফল দেৱই দিব, কিন্তু বহু জীৱ গতি নাপাব। এইটোহে কথাটো আমি কৈ আছোঁ, কিন্তু আগতে কৈছোঁ সেইটো কথা কৈছে। পূজা কৰাত বাধা নাই, কিন্তু এতিয়া কথা কি কলি যুগৰ পৰা আমি আৰু নাপাওঁ আৰু ভক্তি কৰাৰ সুবিধা আমাৰ নাই আৰু, এই লাষ্ট জনম। গতিকে এই লাষ্ট জনমত যদি আমি গতি সাধন কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি পূজা পাৰ্বণটো এৰি দিব লাগিব, হয়নে বাৰু? আৰু এক্সট্ৰাকৈ আমি লক্ষ্মী পূজাও প্ৰয়োজন নাথাকে, কাৰণ চাওক লক্ষ্মীপতি ভগৱানৰ প্ৰসন্ন ভৰিলে দুৰ্লভ কিছু নাই। লক্ষ্মীপতি ভগৱন্তৰ যদি সকলোৱে যদি ঈশ্বৰ তেওঁক সন্তুষ্ট কৰিব পাওঁ, হয়নে বহু? বাকী অলপ সন্তুষ্ট নকৰিলেও চলিব। আপোনাক যদি সন্তুষ্ট কৰিব পাওঁ, আপোনাৰ আইগৰাকী, আপোনাৰ ল'ৰা বোৱাৰী নাতি সকলোৱে সন্তুষ্ট হ'ব। এই মোৰ লগৰ ভকত এজন এনেকুৱা দেই, সকলোৱে এবাৰ প্ৰণাম কৰিব, কথা এটা কৈছোঁ প্ৰসংগটো, হয়নে বাৰু? গতিকে সেই মূলজনক সন্তুষ্ট কৰাটো আমাৰ কৰ্তব্য। এই কথাটো বিপ্ৰদামোদ আখ্যানত ভাগৱতৰ দশম স্কন্ধত ব্ৰাহ্মণে সেই বিপ্ৰদামোদে ব্ৰাহ্মণীক কৈছিল, ব্ৰাহ্মণীয়ে কৈছিল যে তুমি কি কৰা, যে আমি ইমান দুখ কেনেকৈ সহ্য কৰিম আৰু, তোমাৰ যে সেইজন বান্ধৱ দ্বাৰকাত আছে, শৈশৱ কালত একেলগে পঢ়া শুনা কৰিছিলা, হয়নে বাৰু? তেওঁ ওচৰলৈ যোৱাচোন, তেওঁ কি চাগে কিবা অকণমান আমাক কৃপা কৰে বা, হয়নে বাৰু? এই তেতিয়া ব্ৰাহ্মণীক এটা শব্দ কৈছিলে, কৃষ্ণৰ চৰণ চিন্তে যিটো জন আপোনাকো দেন্ত তাক নকৰা দিমান পাইবা বহু ধন নকৰিবা মুক বাক। ব্ৰাহ্মণী কৈছে তুমি সেয়া নক'বা, যিজনে কৃষ্ণৰ চৰণ চিন্তা কৰে, লক্ষী কি তেওঁ নিজকে নিজে অৰ্পণ কৰে, হয়নে বাৰু ভগৱন্তই? সেইকাৰণে কৈছে মুহুৰ চৰণ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায়, হুইয়া পাৰিষদ থাকে বৈকুণ্ঠত তাহাৰ জন্ম মৃত্যু নাই। সেই তত্ত্বটো ব্ৰাহ্মণী কৈছিল, কৃষ্ণৰ চৰণ চিন্তে যিটো জন আপোনাকো দেন্ত তাক, নিজকে তেওঁ অৰ্পণ কৰি দিয়ে, হয়নে বাৰু? সেইকাৰণে কৈছে নকৰা ডিমাণ্ড নকৰিবা, তেওঁৰ ওচৰত পাইবা বহু ধন, সেয়া ডিমাণ্ড নকৰিবা বাক মুক, আৰু তুমি তেনে কথা মোক নকবা। ব্ৰাহ্মণে কৈছিল ব্ৰাহ্মণীৰ উদ্দেশ্য আছিল ধন টকা পইচা বিচাৰি যোৱা, মায়া নহয়। আইগৰাকী মায়া নহয়, আমাৰ মায়া এগৰাকী প্ৰকৃতি হয় নে নহয়? সেইটো হ'লে মায়া, এই মায়ে আমাক ধন টকা পইচা বিচাৰি দিয়ে, সেই ব্ৰাহ্মণীগৰাকী আমি নিজত বিচাৰি চাওঁ। ইন্দ্ৰিয় সুখৰ যিবোৰ কৰ্ম কৰিব বিচাৰিছোঁ আমাক, সেইগৰাকী আমাৰ মায়া। এতিয়া আত্মাই কি বিচাৰোঁ? গতিকে আত্মা হ'ল ব্ৰাহ্মণ, সেই বিপ্ৰদামোদ। গতিকে আত্মাই বিচাৰিব লাগিব, নহয় মই কৃষ্ণৰ চৰণহে চিন্তা কৰিম, কাৰণ ব্ৰাহ্মণে পাহৰি গৈছিল যে নিজৰ যে এজন পৰম বান্ধৱ আছে, চিন্তা কৰি আছে, এবাৰ যে যাব লাগে পাহৰিয়ে গ'ল, দুখতে দিন কটাইছে, কিন্তু ব্ৰাহ্মণীয়ে মনত পেলাই দিলে। অৰ্থাৎ সেইগৰাকী ভাইজা স্বভাৱ প্ৰকৃতি, এটা ভাল স্বভাৱ আহি গ'ল, তেওঁক মনত পেলাই দিলে, গুচি গ'ল। কি পালে? একোতো নিবিচাৰিলে, বিচাৰিছিল নে বাৰু? নিবিচৰাকৈ দেখোন ধন পালে। ভগৱন্ত যিমান ব্ৰাহ্মণৰ সমান হৈ গ'ল, যদি বিচাৰিলেহেঁতেন কিন্তু নাপালেহেঁতেন। এতিয়া আমি কি কৈছোঁ, ভগৱন্তৰ ওচৰত ধন টকা পইচা বিচাৰি থাকোঁ, ভগৱন্তক আমি বিচৰাই নাই। ভগৱন্তক আমি কোনজনে বিচাৰিছোঁ? সকলোৱে আমি সংকল্প ৰাখি ভগৱন্তক ভজিছোঁ। তাৰমানে 81বিধ ভক্তিৰ ভিতৰত এবিধ হ'ল নিষ্কাম ভক্তি, নিগুণ, বাকী 80বিধ হ'ল সগুণ ভক্তি। আমি প্ৰতিজন ভক্তই কিবা নহয় কিবা এটা সগুণ ভক্তিৰ ভিতৰত এবিধ সগুণ ভক্তি কৰি আছোঁ 80বিধৰ ভিতৰত।
হয় ঘৰৰ পৰিয়ালটোক কিবা অপায় অমংগলৰ বাবে ভগৱানক সেৱা কৰিছোঁ ভাল পাবলৈ বন্তি গছ কিবা গছ কিবা কিবি কৰি আছ ক'ৰবাত বোলে ল'ৰাটো ছোৱালীজনী চাকৰি বা বিয়া এখনৰ বাবে ক'ৰবাত কিবা কিবি ইটোৰ কাৰণে গতিকে আমি কোনো সংকল্প নেআশাকৈ কেৱল ভগৱন্তক ক'লে হ'লে প্ৰভু যাতে মই এই মায়া সংসাৰত থাকি তোমাৰ মাৰ বশৱৰ্তী হয় এই বিষয়ত থাকি যিবোৰ কৰ্ম ধৰ্ম কৰিছোঁ অ' প্ৰভু এইয়া দুখতে যদি মই যি ইউনিতে জন্ম লাভ নকৰোঁ যাতে প্ৰভু এনেভাৱে তোমাৰ চৰণ সেৱা কৰাৰ সুবিধা পাওঁ সেই চৰণখনহে বিচাৰিব লাগে একো বিচৰাৰ প্ৰয়োজন নাই এয়া হৈছে আমাৰ নিষ্কাম ভক্তি আমি এতিয়া বেলেগ বিচাৰি আছোঁ তে ভগৱানে দিব জানো এতিয়া চাওক বাপেক মাকক নোপোহে ল'ৰা ছোৱালীয়ে বাপেক মাকক সম্পত্তিখিনি ভাগ লাগে যদি বাপেকে কয় চালে নিদিওঁ যা পাবনে ল'ৰাই ল'ব পাৰিবনে ইমান সহজ নহয় বাপেকে চহী কৰি নিদিয়ালে পুতেকহঁতে ল'ব নোৱাৰে অৰ্থাৎ ভগৱানটো আমি সম্পত্তি বিচাৰি আছোঁ ভগৱানক বিচৰা নাই দেখিছেনে ভগৱানক যদি বিচাৰোঁ সম্পত্তি পাই যাম ধৰি লওক প্ৰভুজনৰ দুটা ল'ৰা এটা ল'ৰাই আপোনালোকৰ দুইজনকে মাক দেউতাকক কেয়া লয় এজনে এগৰাকী আনিলে বেলেগকৈ খালে সি এতিয়া ভাগ বিচাৰি আছে হয়নে বাৰু সৰু ল'ৰাটোৱে ক'লে কি জানে ডাঙৰটো ঘৰ বেলেগ হৈ গ'ল সৰু ল'ৰাই ক'লে আপোনাক যে দেউতা এই গোটেইখিনিকে দাদাকে দি দিয়া দুইজনে মোৰ লগতে থাক কাৰ লগত থাকিব সম্পত্তি কওকচোন বাৰু আপুনি যাৰ লগত থাকিব তেওঁলোকৰ সম্পত্তি থাকিব এতিয়া যদি ল'ৰাটোক ডাঙৰটোক দিব দিয়ে সৰুতে সম্পত্তি নিবিচাৰে মাক দেউতাকক বিচাৰিছে আৰু মাক দেউতাকৰ সম্পত্তি মাক দেউতাক য'তে থাকে ত'তে থাকিব তদনুৰূপ ভগৱন্ত য'ত থাকিব সমস্ত ঐশ্বৰ্য বিভূতি থাকিব লক্ষীয়ে যাক ভাল পায় বিষ্ণুৱে তাক বেয়া পায় কি ক'লে জানে এই দেৱী সেইফালে একেবাৰে নাযাবা সেইজন বিয়াত দুজন মোক একেবাৰে দেখিব নোৱাৰে শুনিবই লাগিব কথাটো প্ৰভু নিজৰজনৰ কথা শুনিবই লাগিব এতিয়া লক্ষীয়ে কাৰোবাক একেবাৰে বেয়া পায় বিষ্ণুৱে ভাল পায় বোলে হেই মোৰ একান্ত ভক্ত তুমি দেৰি নকৰিবা যোৱা লক্ষী দৌৰি যাব লাগিব বুজি পালা কথাটো সেইটো বস্তুটো তাতে বুজাই দিছে সেইটো তাৰমানে আমি ঐশ্বৰ্য বিভূতি চবতে পাম কেৱল ভগৱন্তক আমি ভজিব লাগে ভগৱন্ত হয় তেওঁকে ভাবিব লাগিব লক্ষী পূজা মানে তেওঁৱে বুলি ভাবিব লাগিব মানে বিষ্ণু লক্ষী একেজনে আপুনি লক্ষী পূজাটো কৰক বাকী পূজাটো কৰক কিন্তু আপুনি যদিহে জীৱক গতি দিব বিচাৰিছে তেনেহ'লে দেৱ পূজাটো এৰি দিব লাগিব যদি আমি লক্ষীক তেওঁ বুলিয়ে ভাবি লওঁ লক্ষী বিষ্ণু অৰ্ধাংগিনী তেওঁৱে বুলি যদি আমি ভাবি লওঁ তেতিয়া তাত অসুবিধা নাই বাকী তাৰমানে এই অন্য দেৱসকলৰ ভাৱনাটো দেৱসকলৰ কথাটো কৈছে তাৰমানে দেৱ পূজাটো কৰিলে জীৱক গতি দিব নোৱাৰিব কিন্তু ফল পাব কৰ্মৰ লগত ফল আছে সেইকাৰণে আমি কাকো নকওঁ যে আপোনালোকে পূজা নকৰিব কওক যদি জীৱক গতি দিব বিচাৰিছে তেনেহ'লে যদি নিজৰ কুশলৰ কামনা কৰে তেতিয়াহ'লে আঁতৰি আহক তাৰপৰা হয় সেইকাৰণে কৈছে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনাৰ কুশল সভা যেবে তেবে নেই বা যুগ ধৰ্ম যদি নিজৰ কুশল কামনা কৰা যায় যি যুগৰ যি ধৰ্ম সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰি কীৰ্তনৰ বাদে আৰু নাহি কেতোজা কাৰণ যুগ ধৰ্ম আমি কৰিবই লাগিব সেইটো যোনে যেনেভাৱে কৰে প্ৰভু এতিয়া কিছুমানে প্ৰেছাৰ দিয়ে কিবা কয় আমি তেনেকৈ নকওঁ কাৰণ যোনে যিটো ভাল পাইছে কৰক বাধা নকওঁ প্ৰভু কিন্তু আমি এটা কথাই বুজাই দিওঁ যদি কিবা বুজাত অসুবিধা হৈছে কেৱল দেৱ পূজা কৰিলে জীৱাত্মা পৰমাত্মাক এক কৰি জীৱ গতি সাধন কৰিব নোৱাৰে কিন্তু ফল পাবই 100% ফল পাব কিন্তু যদিহে কৃষ্ণকে পূজা যায় তেতিয়া ফলও পাব লগতে মুক্তিও পাব এতিয়া দুটা কাম য'ত হয় সেইটোকে কৰা ভাল আমি সেইটোকে বাছি লৈছোঁ হয় বিনাশী গতিকে ফলটো নিজে নিজে বাঞ্ছা কৰে যেনেভাৱে লয় ল'ব পাৰে যা হওক আমি পিছলৈ আগবাঢ়িছোঁ কৃষ্ণ এই সংসাৰত পানী যতে কঁৱাচৈ জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় অবিদ্যা আৱৰে জীৱ গুণ সংগত অমুক নজানে জানা এইখিনি তত্ৰ যাৰ পুঞ্জ পুণ্যচয় আচয় পূৰ্বৰ সেই জ্ঞানে গতি ভজি পাৱে ঈশ্বৰ এই কৰ্মে গতি পালে কহিলো তোমাত
সহস্ৰময় ধত গতি কোন চিত্ৰ আত অ ৰাম নিস্তে জানা সখী এহি ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ সহস্ৰময় ধত যদি একে গতি পাই তবু কতো মুক্ত হুৱে লেখাজু খানাই চিত্ৰ বুদ্ধি মনমুত নিবেদিলা যাৰ শীঘ্ৰে পাৱে মুহুক বিলম্বনা হিতাৰ অভ্যাস প্ৰকাৰে মুত থিৰ কৰে মন জ্ঞানৰ ভক্তিৰ দুয়ো কহিলো লক্ষণ জয় কৃষ্ণ ইমান সুন্দৰকৈ কৈছে আজি আমাক বুজাত অসুবিধা হ'ব বুলি কৃষ্ণ প্ৰভু ভগৱন্তই বুজাই দিছে যে সগুণ নিগুণ দুইটা মোৰে ৰূপ কাৰণ কিয় দিলে জানে এতিয়া যদি আমি সগুণ ভক্তি নকৰোঁ আমি নিগুণ ভক্তি কৰিব নোৱাৰোঁ কাৰণ ডাইৰেক্ট নিগুণ ভক্তি কৰা কাৰো খাদ্য শক্তি নাই এতিয়া সগুণ ভক্তি কৰিও আমি বহুতে এতিয়া নিগুণলৈ যাবই পৰা নাই ডাইৰেক্ট নিগুণলৈ যোৱাটো চব প্ৰভু বিষয় বৈৰাগ্য ভাৱ দি ইন্দ্ৰিয় সুখ এৰি ডাইৰেক্ট আত্মসুখৰ কৰ্ম কৰা ইমান সহজ কথা নহয় সেইকাৰণে প্ৰথম সগুণ ভক্তিটো দিছে সেইকাৰণে কৈছে সগুণ আৰু নিগুণ দুইটাই মোৰে ৰূপ দুইটাই মোৰে আজি কৃষ্ণই কৈছে এই সংসাৰত যিমানবোৰ প্ৰাণী আছে জীৱৰ ৰূপ যিমানবোৰ দেখিছা এই যে ভ্ৰমণ কৰি থকা সংসাৰত সকলো মোৰ গুণতে আছে মোৰ গুণে আবৃত হৈ আছে কি গুণৰে আবৃত এই গুণময় সংসাৰখনত কেৱল আমি গুণময় গুণতে আছোঁ এই গুণক নেওচি নিগুণলৈ যোৱা পথটো দি থৈ দিছে কাৰণ চাওক যদি এখন গেম খেলা যায় খেল খেলা যায় ডাইৰেক্ট যদি আপুনি জিকি যায় হাৰ জিকাৰ ৰসটো আপুনি নাপাব দেই প্ৰভু গতিকে হাৰ জিকাৰ ৰসটো পাবলৈ খেলখন এবাৰমান হাৰি পেলাই জিকিলে এবাৰ তাৰ ৰসটো বেছি পোৱা যায় গতিকে এই বিষয় দিলে গুণময় সংসাৰখনত গুণতে আবদ্ধ হয় অকণমান গুণময় কৰ্ম কৰি নিগুণলৈ যোৱা ৰসটো কিন্তু বেলেগ দেই প্ৰভু নিগুণলৈ যোৱা ৰসটোৱে অলপ বেলেগ প্ৰেক্টিকেলি গতিকে নিগুণত যোৱা ব্যৱস্থা কৰিব লাগে সেইকাৰণে প্ৰভু এতিয়া কি হয় জানে শাস্ত্ৰবোৰ যে পঢ়িছোঁ কিছুমান কথা যে লিখিছে জীৱনত প্ৰভু ঢেৰ খাদ্য খাই আহিলোঁতো গতিকে প্ৰেক্টিকেলি এতিয়া ভালদৰে বুজি পাইছোঁ নহ'লে জ্ঞান বা বিজ্ঞান যদি ইয়াত শাস্ত্ৰত পঢ়িলোঁ অমুকটো খোৱা মানুহে এনেকুৱা হয় খাই নাপালোঁ নহয় কথাটো কিমান হয় বাৰু নহয় শাস্ত্ৰই কৈছে হয় দে বুলি ভাবিম আৰু হয় কিন্তু প্ৰেক্টিকেলি চব কাম কৰি আছোঁ যে প্ৰভু জীৱনত ভালদৰে জানো আৰু তাৰমানে এজন মানুহৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে ভালদৰে জানে একদম কি যে কোৱা নাই কি যে কোৱা নাই গতিকে এই প্ৰেক্টিকেলি শাস্ত্ৰই লিখিছে গতিকে এইকাৰণে আমি গুণময় পৰা নিগুণলৈ আহিব লাগিব দুইটাই তেওঁৱেই ৰূপ সেইকাৰণে কৈছে অবিদ্যাই আৱৰে জীৱ গুণৰ সংগত মোক নজানেখে জানা এইখিনি তত্ত্ব যে অবিদ্যাই আমাক আগুৰি আছে এই গুণ এইবিলাক গুণই অবিদ্যাই আগুৰি আছে আমাক সেই নিগুণ জীৱক অৰ্থাৎ আত্মাটো আমি বিচাৰিলে ডাইৰেক্ট পামনে কেতিয়াও নাপাওঁ সেইকাৰণে শাস্ত্ৰত কৈছে বেদত কৈছে প্ৰথমে নিজে ভকত হোৱা ইন্দ্ৰিয়বৰ্গক ভকত বনোৱা তাৰপিছত পৰিয়ালটিক ভকত লাইনলৈ অনা এতিয়া প্ৰথমে আমি ভকত হ'ব জানে ইন্দ্ৰিয়ক ভকত বনাব লাগিব তে ইন্দ্ৰিয়বৰ্গক যদি আমি ভকত বনাই লওঁ তেতিয়াহ'লে এই ভগৱন্তৰ আত্মাক বিচাৰি পাওঁতে বেছি সময় নালাগে আমি ইন্দ্ৰিয়ক যে ভকত বনাব পৰা নাই সেইকাৰণে আমি বাকীখিনি নাপাওঁৱেই গৈ আত্মাক ঢুকিয়ে নাপাওঁ প্ৰভু হয়নে বাৰু এই আত্মাক ঢুকি পাবলৈ আমি ইন্দ্ৰিয়ক দমন কৰিব লাগিব সেইকাৰণে ভগৱন্তই কৈছে হে নৰ নাৰী লোক সমস্ত মোক তোমালোকে চাৰিটা বস্তু দি পূজা কৰা হয়নে বাৰু চাৰিটা বস্তুৰ ভিতৰতো আকৌ চাৰিপাহ ফুল বিচাৰিছে এই ফুল চাৰিপাহ কিন্তু আমি জানি ল'ব লাগিব বাকী বস্তুখিনিৰ কথা বাদ দিলোঁ এটা বস্তু বিচাৰিছে চিত আমাৰ হৃদয়খন ভগৱন্তক কলপত্ৰতে পাই দিব লাগিব এতিয়া আমাক
তাত দিব কল্পতৰু পাৰ লগে লগে আৰু কিবা কিবি দিব লাগিব নে আপোনাৰ হয় বাৰু পুষ্প দিব লাগিব কি পুষ্প দিব সেইটো আমাৰ মনৰ পুষ্প দিব দিছে মনৰ পুষ্প 4টা দিব দিছে প্ৰথমৰ পুষ্পৰ নাম ইন্দ্ৰিয় দমন দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ তৃতীয় পুষ্পৰ নাম পানী দয়াময় ক্ষমা নামে 4 পুষ্প জানিবা নিশ্চয় এতিয়া প্ৰথম যদি ভগৱন্তক দিব লগা হয় পুষ্প পাহ এয়া পুষ্প আমি দিছো ক্ষমা ব্যৱস্থা দিব লাগিব কিন্তু আটাইতকৈ ডাঙৰ পুষ্প দিব লাগিব কোনে জানে যিজনে সেই কাৰ্যকৰ কৰ্মখিনি কৈছে প্ৰসাদ মন্দিৰ নিবেদন কৰিব তেও প্ৰথমে আসনখন লওঁতে নিজৰ হৃদয়খন কলপত্ৰ তাত পাই দিব লাগিব ভগৱন্তৰ চৰণ অৰ্থাৎ এই হৃদয়খনত নিচলে ভগৱন্তৰ চৰণ যুগল আনি ল'ব লাগিব ধ্যান ধাৰ নাই ডাইৰেক্ট গ'লো আৰু সেৱাটো কৈ এনে আঁঠু কাঢ়ি লোৱা কৃষ্ণ কৃষ্ণ কয় খোৱা পাতিলো নহ'ব সময় লাগিব গতিকে এই হৃদয়ত সেইজন ভগৱন্তক স্থান দিব লাগিব দিয়াৰ পিছত কল্পত হ'ল এতিয়া পুষ্প দিলে বনপুষ্প মনপুষ্প নিবেদন কৰক প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন প্ৰথম পুষ্প হৈছে আমাৰ এই ইন্দ্ৰিয়সমূহ আমি দমন কৰিব লাগিব ইন্দ্ৰিয়সমূহ দমন কৰিব পাৰিলোনে নাই দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ হিংসা নিন্দা কৰাটো এৰিব পাৰিছেনে নাই 2 নম্বৰ পুষ্প দিব পৰা নাই তৃতীয় পুষ্পৰ নাম পানী দয়াময় জীৱসমূহক দয়া কৰিব পাৰিছেনে নাই পৰা 3 নম্বৰ পুষ্প দিব পৰা নাই 4 নম্বৰ পুষ্প ক্ষমা কোনোবা ভুল কৰিলে ক্ষমা কৰা গুণ আছেনে আমাৰ ধৈৰ্যই নাই এপাও পুষ্প দিব পৰা নাই বুঢ়া একদম বতাহ থাপনা ভয়ে ভয়ে এখোবা ৰঙাই বগাই পুষ্প দি আছো নহ'ব যদি এই ভাগ পুষ্প তাৰ লগত আমি সংযোগ কৰি দিব পৰা নাই মিছাই ভগৱন্তক চিঞৰি মাতি আছো হয় যে ইন্দ্ৰিয় কৰ্ম ইন্দ্ৰিয় ব্ৰতই আত্মকৰ্তা নহি তাতে সেইকাৰণে কৈছে নেকি হয় বাবু হয় 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 ইন্দ্ৰিয় কৰ্ম ইন্দ্ৰিয় ব্ৰতই ইন্দ্ৰিয়তে ব্ৰতী হৈ আছে কিন্তু আত্মাৰ ওচৰত নাপায়গৈ বহু সেইটো অলপ আগত ক'লোৱে ঢুকিয়ে নাপায়গৈ অকণমান সময় যদি বিচৰা যায় আত্মাটোৰ কথা ভাবা যায় আগুৱাই যায় তাৰপিছত যায় কি হৈ যায় সেইকেইটা মানে ৰাস্তাতে ৰৈ আছে ইন্দ্ৰিয় সেইকেইটাই প্ৰায় ঘূৰাই লৈ আহে বুজিছে সেই ক'ত যাব গেটত যাবই নিদিয়ে বহু এইকেইটাক সেইকাৰণে দমন কৰি ল'ব লাগিব এই ইন্দ্ৰিয়কেইটাক কাৰণ ইন্দ্ৰিয়ৰ হ'ল কি জানে আমাৰ এতিয়া 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় এতিয়া এই ইন্দ্ৰিয় পৰিচালিত হয় মনৰ দ্বাৰা সেইকাৰণে মনটোক প্ৰথমে নিয়মত লগাব লাগে বাকী ইন্দ্ৰিয়ৰ পিছত আহিব মন যদি নিয়মত লাগি গ'ল বাকী ইন্দ্ৰিয় বগ হৈ যাব গতিকে এই ইন্দ্ৰিয়ক দমন কৰাটোৱে আটাইতকৈ মানে ডাঙৰ সমস্যা সেইকাৰণে ইন্দ্ৰিয়ক দমন কৰা ব্যৱস্থাটো হৈছে কি এই সাধু সংগত কৰিব লাগিব যেতিয়া আমি গুৰু সেৱা কৰা যায় সেইজন ভগৱন্তক হৃদয়ত বাৰে বাৰে আমি ৰূপ চিন্তা কৰিব লাগে সেইকাৰণে আমাৰ ভাগৱতৰ মানে স্কন্ধই আখ্যানে ভগৱন্তৰ ৰূপবিলাক দিয়ে পাহৰি যাম বুলি সেই ভগৱন্তৰ ৰূপ যেতিয়া চৰণৰ পৰা মস্তকলৈ আমি ধ্যান ধাৰণা কৰিম তেতিয়াহ'লে লাহে লাহে মন নিয়মত লাগিব এতিয়া আমাৰ মনটো বাৰে বাৰে বিষয়লৈ যায় তাক ঘূৰাই আমি ব্যৱস্থা কৰিব লাগিব এতিয়া কোৱা যায় মন আমাৰ খেলি মেলি অলৈ তলৈ যায় কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই আৰে কৃষ্ণ গৰখীয়া বুলি আপুনি মোক ক'লে নহ'ব নহয় গৰখীয়া হিচাপে তেওঁক দায়িত্বটো দিছোঁ নে নাই হয়নে বাৰু নাহে আকৌ গতিকে এই যে কৃষ্ণক আমি দায়িত্ব দিব লাগিব কি দায়িত্ব দিব লাগিব জানে ঘূৰাই আনিবলৈ যেনেকৈ আগতে মানুহৰ ঘৰে ঘৰে মহগীয়া আহে গৰখীয়া আহে আজিকালি সেইটো উঠিছে বাৰু উঠিছে নোহোৱাই আছে কাৰণ আগতে সৰু সৰু ল'ৰাবোৰ ৰাখিব পাৰিছিল আজিকালি ৰাখিলে সমস্যা হ'ব হয়নে বাৰু গতিকে তেতিয়াহ'লে বিনিময় দিব লাগিছিল মাহেকীয়া ছিষ্টেম আৰু আজিকালি কাৰোবাক কিবা দায়িত্ব দিলেওতো আপুনি ডেইলি হাজিৰা দিব লাগিব কামখিনি বিনিময়ত ভগৱন্ত কৃষ্ণক যদি আমি সেই মনৰ গৰখীয়া পাতিব লগা হয় তেওঁক আমি বিনিময় দিব নালাগিব তেওঁ কি বিচাৰিছে যে বিনিময়ত শ্ৰদ্ধাভাৱে তুমি মোৰ নাম লৈ থাকিবা হৈ গ'ল বিনিময় পাই আছে এতিয়া আমি নলওঁ যে সেইকাৰণে মনটো আমাৰ নিয়মত নালাগে সেইকাৰণে অন্তত বেছি নহ'লেও আমি পুৱা সন্ধিয়া সময়ত মনক পূৰা নিয়মত লগাব লাগে একে চৰণৰ পৰা মস্তকলৈ ভগৱন্তক সেই ৰূপ একে চৰণৰ পাৱে ধ্বজ ভজ জব অংকুশৰ পৰা আদি কৰি নপুৰৰ পৰা আপোনাৰ একদম উৰু জংঘাৰ পৰা আহি পৃথবস্ত্ৰ কটিত বা মেখেলাৰ পৰা ধৰি কঁকালৰ একদম গৈ থাকক কীৰ্তিলৈকে আকৌ তললৈ নামক আহক চিন্তা কৰক কেনেকৈ আহিব লাগিব জানে এই ধ্যান ধাৰণাটো হ'ব লাগিব যেনেকৈ কোনোবা এজন মানুহৰ কথা কোৱাৰ লগে লগে তো কোনোবা খুব আপোন মানুহ এজন
বহুত দিন দেখা নাই আৰু কোনোবাই নামটো লোৱাৰ লগে এই বা অমুকা কথা এই নামটো শুনাৰ লগে লগে মানুহজনে একেবাৰে প্ৰতিচ্ছবিটো হৃদয়ত ভাঙি গৈছে দেই বুলি কয় চাব দেই এই ভগৱন্তৰ নাম লোৱাৰ লগে লগে শুনাৰ লগে লগে সেই প্ৰতিচ্ছবিটো আমাৰ হৃদয়ত ভাঙিব লাগিব এই ব্যৱস্থা যা আহিল জানি ল'ব তেওঁ মন নিয়মত লাগি গ'ল যাৰ ভাবি থাকিলেও নাহে তেতিয়াহ'লে মন নিয়মত নালাগে আৰু এটা কথা আপোনালোকে জানিব এই যে ভকত সংঘলৈ আহি বা ভাগৱত গীতাৰ কীৰ্তন এই নামৰ অনুষ্ঠানলৈ আহি বিভিন্নজনে বিভিন্ন গীত গাই থকা যায় কৃষ্ণ গীতৰ ব্যতিৰেকে সেইসকলৰ জন্মটো কিন্তু নিশ্চয়লৈ যাব ইয়াৰ প্ৰমাণ নাৰদৰ জন্ম হৈছিল তেনেকুৱা আপোনালোকে জানে যেতিয়াৰ নাৰদৰ জন্ম হয় ব্ৰহ্মাই সৃষ্টি কৰিবলৈ দিছিল ক'লে পিতৃদেৱ মই সৃষ্টি কৰিব নোৱাৰোঁ কাৰণ মই সংসাৰ নকৰোঁ সংসাৰী লোকসকলে একমনেভাৱে কৃষ্ণক ভজিব নোৱাৰে হয়নে প্ৰভু হয়নে নহয় প্ৰেক্টিকেলি এটা বুলি গম পাইছোঁ আপুনি যাব ভকত সংঘলৈ ঘৰত কাৰোবাৰ নহয় কাৰোবাৰ এটা ভেজাল ওলাল এইবোৰহে নোৱাৰে হয় বোলে ল'ৰাটো ছোৱালীজনী আইগৰাকীয়ে কিবা এটা নহ'লে বোলে এই গৰুকেইটা থাকিল কিবা থাকিল সেইকাৰণে নাৰদক কৈছিল মই সংসাৰী নহওঁ সংসাৰী লোকসকলে একমনে কৃষ্ণক ভজিব নোৱাৰে তেতিয়াৰ ব্ৰহ্মা খং উঠিল ব্ৰহ্মাই অভিশাপ দিলে নাৰদক বোলে যোৱা তুমি গন্ধৰ্বসকলৰ প্ৰথম গন্ধৰ্ব হ'বা তোমাৰ কণ্ঠ সুললিত হ'ব তোমাৰ কণ্ঠ সকলো হৃদয় আপলোড কৰিব তোমাৰ নাম হ'ব উপবহন তুমি 50জনী ৰমণী বিয়া পাতিবা দি দিলে অভিশাপ উপবহন গন্ধৰ্বসকলৰ প্ৰথম গন্ধৰ্ব ৰজা আছিল তেওঁ উপবহন হ'ব দি দিলে নাৰদো খং উঠি গ'ল আপোনাৰ ক'লে সেই পিতৃ যি গুৰুৱে শিষ্যক বিপথে পৰিচালিত কৰে সেই গুৰুক শিষ্যই অৱমাননা কৰাটো অপৰাধ নহয় একেই পিতৃ হ'লা গুৰু তুমি মোক বিনা কাৰণত অভিশাপ দিলা মই তোমাক অভিশাপ দিম নাৰদে দিলে অভিশাপ বোলে যোৱা তোমাকো অভিশাপ দিলোঁ সেই পিতৃ তোমাক পৃথিৱীত কোনেও পূজা নকৰে ব্ৰহ্মা পূজা আছেনে বাৰু এয়া নাৰদে অভিশাপ পূজা নকৰে কত কল্পৰ পিছত তুমি এটা আচৰিতকৈ ভাগ পাবা এই যে ভোজ্য এটা দিয়ে পূৰ্ণপাত্ৰ ভোজনী বুলি কোৱা যায় সেইটো ব্ৰহ্ম ভোজনী অৰ্থাৎ ব্ৰহ্মা ভাগ তাকো আচৰিতকৈ মূল জেগাত নাপায়গৈ ছাইডত সেইফালে ছাইডত বুজি পালে যাওক গ'ল এই যে উপবহন জন্ম পালে নাৰদে 50জনী ৰমণী বিয়া পাতিল 50জনী পত্নী ইমান সুন্দৰ কণ্ঠ সেইসকলৰ ভিতৰত আহিছিল দিয়ক আমাৰ অসমত অহাজন সুন্দৰ সুললিত কণ্ঠ গুচি গ'ল বাৰু লৈ গ'ল সেই আমি অধ্যয়নৰ পৰা কৈ আছোঁ আমি জ্ঞান মাৰ্গে বেদৰ মাৰ্গে অধ্যয়নৰ পৰা আমি কৈ আছোঁ এইবোৰ কথা সকলোৱে নুবুজিব ভকতৰ বাহিৰে যা হওক তাৰপিছত এই যে গন্ধৰ্বৰ ইমান সুললিত কণ্ঠ আছিল এয়া হ'ল আমাৰ ভূ মানে পৃথিৱী 7 স্বৰ্গ উপস্বৰ্গ হ'লে আপোনাৰ সত্যলোক ব্ৰহ্মস্থানত কেৱল ভগৱন্তৰ নামৰ ব্যতিৰেকৈ একোৱে নচলে তেতিয়াৰ দেৱসমূহে ক'লে ব্ৰহ্মাক বোলে ব্ৰহ্মদেৱ এই আমাৰ যিজন গন্ধৰ্ব ৰজা উপবহন তেওঁ কণ্ঠ ইমান সুন্দৰ তেওঁ যদি আনি ইয়াতে আমি কৃষ্ণ গীত গোৱাওঁ প্ৰভু গীত গোৱাওঁ আমাৰ আৰু ভাল লাগিব এতিয়ানো কিয় মাতে গাঁৱতে সকলোৰে নিজৰ জেগাতে পাঠক আছে কিয়নো বাহিৰৰ পৰা পাঠক 2-এজন মাতে কণ্ঠ চাই মাতে বোলে আমাতকৈ অলপ ভাল কণ্ঠটো শুনিবলৈ ভাল লাগে তেওঁ অলপ মধুৰ কণ্ঠ আমি দুআষাৰ শুনিম ঠিক তেনেভাৱে উপবহনক আমন্ত্ৰণ কৰি দিলে উপবহন গুচি গ'ল গন্ধৰ্বৰাজ সত্যলোকলৈ ব্ৰহ্মা সভাত গৈ যেতিয়া কৃষ্ণ গীত গাব দিলে সি দিলে ৰমণী গীত গাই দিলে আপোনাৰ এইটো ৰমণীসকলৰ লগত গীত গাই থকা কৃষ্ণ গীত গাওঁতে এই ৰমণী গীত যেতিয়া গাই গ'ল তাত বহি থকা ঋষিমুনিসকলৰ খং উঠি গ'ল চালে এইজনক কোনে মাতি লৈ আহিলে ইয়াত প্ৰভু গীত গাব লাগে তেওঁ ৰমণী গীত গাব আছে যোৱা তোমাৰ জন্ম নিশ্চয় হওক লগে লগে দাসীপুত্ৰ হৈ জন্ম হ'লে বুজি পাইছেনে কাহিনীটো নাৰদৰ যে দাসীপুত্ৰ জন্মটো এতিয়া আমি জানো নাৰদৰ 3টা জন্ম কি কাৰণত হ'ল ইয়াক জনাও প্ৰয়োজন সেইকাৰণে আমি কওঁ কিছুমান কথা আমি জানিব লাগে জনাটো আমাৰ প্ৰয়োজন বোলে অমুক বোলে কেনেকৈ হ'ল সেইটোহে নাজানো বুলি কোৱা হৈছে বোলে আগ চাব গ'লোঁ কৃষ্ণই অসুখ মাৰিল বোলে অসুৰটো মতা মাইকী সেইটোহে নাজানো বুলি কোৱা হ'ল কৃষ্ণ জয় কৃষ্ণ হয়নে বাৰু কৃষ্ণ মতা মাইকী সেইটোহে নাজানো বুলি কোৱা হ'ব গতিকে আমি জানি ল'ব লাগিব যা হওক এই যে নিচলৈ গ'ল কিহৰ কাৰণে হ'ল ভকতৰ অভিশাপ সেই আপোনালোক আমি যদি ভকতৰ সংঘলৈ আহি বেলেগ বিষয়ৰ কথা পাতি থাকোঁ পাতক কিবা কথা আছে অলপ বাহিৰত যায় পাতক এই যে নামঘৰতে পাতি থাকে নহয় তেতিয়াহ'লে জানি ল'ব সেই ৰমণী গীতহে গাই আছোঁ আমি ইয়াত কৃষ্ণ গীত গোৱা নাই তেতিয়া এই ভকতক সেই নকয় একো চকুত পৰিব নহয় কাণতো পৰিব ভকতৰ বেলেগৰ চকুতো পৰিব এই পোৱাৰ লগে লগে সেইটোৱে অভিশাপ ক'ব নালাগে ভকতে মুখেদি বাক্য কৰিব নালাগে নে প্ৰভু মনতে ভাবিলে চালে মনতে ভাবিছে কোনোবাই
ভকত ইমান ধুনীয়া পাঠ চলি আছে, ভকতে শুনি আছোঁ, কিয় কথা পাতি থাকিব লাগে, মনতে ভাবি দিলে। তাৰমানে সেইটো ঋষিৰ অভিশাপ হ'ল, কলিযুগৰ ঋষি হ'ল ভকত। সেই সময়ত ঋষি, আজি কলিযুগৰ ঋষি হ'ল ভকত, ভকত অভিশপ্ত হৈ যাবগৈ। গতিকে সাৱধান হ'ব লাগিব। আমি সেইকাৰণে কিছুমান নিয়ম জনা প্ৰয়োজন, যে এই কথাটো সুন্দৰভাৱে কৈছে, আমি জানিব লাগিব নিয়ম কানুন, জানি কৰ্ম কৰিব লাগিব। যে এই ব্ৰহ্মাণ্ডৰ ভিতৰত যিমানবোৰ প্ৰাণী আছে, সমস্তবোৰৰ মাজত এবিধ প্ৰাণীহে গতি সাধন কৰিব পাৰে, কেৱল মনুষ্য। দেই জানি ল'ব বহু, বাকীবোৰ গতি সাধন কৰিব নোৱাৰে। সেইকাৰণে আমি মনুষ্য হৈছোঁ জীৱশ্ৰেষ্ঠ, এবিধে গতি পাব। আৰু সকলো ভিতৰত এক জেগাতে গতি সাধন কৰিব যদি কৃষ্ণ ভজনা কৰা যায়। আৰু এই সহস্ৰ এটা কথা, আৰু এটা কথা বুজাইছে, সহস্ৰ হাজাৰজনৰ মাজত কিন্তু এজনহে গতি সাধন কৰিব, সেইটোকো বুজাইছে কথা। ঢেৰ পাগলৰ এটা শব্দত বিভিন্ন অৰ্থ বুজাইছে। সেইকাৰণে সংস্কৃতৰ এটা শ্লোকত 100ৰো অধিক ব্যাখ্যা হয়। বিভিন্ন ব্যাখ্যাকাৰে বেলেগ বেলেগকৈ কৰে যে কথাবোৰ, কোনোটো ভুল বুলি আপোনালোকে নাভাবিব। যদি বিষয়ৰ কথা নহয়, শাস্ত্ৰসন্মত কথা যদি কয়, ভুল বুলি কেতিয়াও নাভাবিব। কোনেও ক'ব নোৱাৰে অমুকে কোৱাটো ভুল কৈছে, মই কোৱাটো শুদ্ধ, কোনেও ক'ব নোৱাৰে। সংস্কৃতৰ এটা শ্লোকৰ 100ৰো অধিক উত্তৰ বিশ্লেষণ আছে। গতিকে এই শব্দটোত বুজাইছে, একেটা শব্দতে বুজাইছে একে গতি পায়। 1000জনৰ মাজত এজনহে গতি পাব। আমি যে যি ভক্তি কৰি আছোঁ, 1000 ভিতৰতো এজন নাপাব নেকি সন্দেহ হয়, হয়নে বাৰু? গতিকে আকৌ কৈছে, এই সংসাৰৰ ভিতৰত থকা, ব্ৰহ্মাণ্ডৰ ভিতৰত থকা জীৱসমূহৰ ভিতৰত এবিধ জীৱহে গতি সাধন কৰিব, মনুষ্য। সেইটোও বুজাই দিছে। আৰু এয়া যে লেখা জোখা নোহোৱাকৈ গতি সাধন কৰিব পাৰিব। যদি আমি সকলোৱে ভকত হৈছোঁ, সকলোৱে একান্তভাৱে ভগৱন্তক ভজিছোঁ, ইয়াতো বাধাও নাই, বোলে গাড়ীখনত চিট নাই, বোলে তাত ঠাই নাই, ইমানহে ভকত যাব লাগিব, আৰু যিমান যায় সিমান যাব পাৰিব। যিজনে চিত বুদ্ধি মন সমস্তবোৰ ভগৱন্তক নিবেদন কৰিলে, সেইজনৰ বেছি দেৰি নহয় আৰু অতি শীঘ্ৰেই মুক্তি পায়। অৰ্থাৎ তেওঁ জীৱন্ততে মুক্তি, জীয়াই থাকোঁতে মুক্তি সাধন কৰি আছে। কাৰণ সেইজন অলৰেডি জীৱাত্মা পৰমাত্মা এক হৈ গ'ল, তেওঁ বিলীন হৈ গ'লগৈ, পৰম প্ৰভু ভগৱন্তৰ লগত এক হৈ যাব পাৰে। সেই কৈছে, অভ্যাসে প্ৰকাৰে মূৰত থিৰ কৰে মন, জ্ঞান ভক্তি দুয়ো কহিলোঁ লক্ষণ। যে অভ্যাসৰ প্ৰকাৰে মনটো নিয়মত আনিব পাৰে, সেইকাৰণে তোমাক জ্ঞান আৰু ভক্তি দুটা লক্ষণৰ কথা ক'লোঁ। যে জ্ঞানৰ মাৰ্গে গ'লে কষ্টকৰ হয়, কিন্তু ভক্তি মাৰ্গে গ'লে বেছি কষ্ট কৰিব লগা নাই। সেইকাৰণে ভক্তিয়ে সৰ্বশ্ৰেষ্ঠ, যোনে যোনটো লৈ ল'ব। আমাৰ লাইন হৈছে কেৱল ভকতি, ভক্তি কৰিম গুচি যাম, আৰু দ্বিতীয়বাৰ আহিম বুলি আমি ভাবি লোৱা নাই। যদি কিবা কাৰণত আহিব লগাটো পৰোঁ, সেইকাৰণে আমি ভগৱন্তক আহ্বান কৰোঁ সদায়, যে প্ৰভু নিজৰ এই কৰ্ম তোমাৰ মাৰা বশৱৰ্তী হয় কৰ্ম দ্বাৰা, যদি যি ইউনিতে জন্ম লাভ নকৰোঁ, যাতে তোমাৰ ভকতৰ সংগ, তোমাৰ চৰণ সেৱাৰ সুবিধাকণ পাওঁ। এইখিনি কিবা আৰু এনে একো নিবিচাৰোঁ। মুক্তি বাঞ্ছা কৰা আমাৰ প্ৰয়োজন নাই। মুক্তিটো প্ৰাসংগিকহে, মুক্তি কেৱল প্ৰাসংগিক। এটা দেখুৱাইছে অমুকটো কৰিলে অমুকটো ফল পায় দেই বুলি কয়, হয়নে বাৰু? অমুকটো পাবি বোলে, ইমানখিনি কৰিলে ইমানটো ফল পাবি, অমুকটো পাবি তমুকটো পাবি। এতিয়া চৰকাৰে ক'লে কি জানে, বোলে হায়াৰ ছেকেণ্ডেৰীটো যদি ইমান মাৰ্ক লৈ পাছ কৰে, 80+ হয়, স্কুটি এখন পাব। এটা প্ৰাসংগিকহে, সেইখন নহ'লেওতো চলি আছে, হয়নে বাবু? সেইখন নহ'লেওতো চলিব, কিন্তু ভাল ৰিজাল্ট কৰক, হয়নে বাৰু? আমাৰ এইটো প্ৰাসংগিক, মুক্তি কেৱল প্ৰাসংগিক, 5বিধ মুক্তি আমাৰ প্ৰাসংগিকহে। আমাৰ মুক্তি কাৰো প্ৰয়োজন নাই।